Good afternoon, student. আজি আমি polymer chapter to discuss করিম. Okay. So polymer কি হয়? Polymers are high molecular mass substance 10 to the power 3 to 10 to the power 7 এর ভিতর থাকিব consisting of a very large number of simple repeating structural units joined together through covalent bonds in a linear fashion. They are also called macromolecules. Example: polythene, nylon 66, bakelite, rubber, etc. তো কি কলে এটা সিঙ্গল রিপিটিং ইউনিটক জয়েন কৰি কৰি এটা লাৰ্জ যদি কম্পাউণ্ড ফৰ্ম কৰে সেই কম্পাউণ্ডটোকে আমি কি বুলি কওঁ পলিমাৰ বুলি কওঁ ঠিক আছে এটা সিম্পল মলিকুলক ৰিপিট কৰি কি হৈ থাকে এটা ডাঙৰ মলিকুল ফৰ্ম কৰে সেইবিলাকে আমি কি বুলি কওঁ পলিমাৰ বুলি কওঁ আৰু পলিমাৰবোৰ সামটাইম আমি কি বুলি কম সামটাইমছ আমি তাক ম্যাক্ৰোমলিকুলছ বুলি আমি ক'ব পাৰো ঠিক আছে সো বস্তুটো কেনেকুৱা হয় চোৱা বস্তুটো ধৰা আমাৰ মই যেন পৰা ইথিন লৈছো n মলিকুল অফ ইথিন লৈছো দেখিছে না CH2 ডাবল বন্ড CH2 এটো ইথিন হয় না n টা লৈছো n মানে কিমান অসংখ্য ঠিক আছে এই বস্তুটো যদি মই পলিমাৰাইজেশ্যন কৰো তেতিয়ালে কি হ'ব CH2n ঠিক আছে তাৰমানে এটো আছে এটা ৰিপিটিং ইউনিট এটো তাৰমানে চেইনডাল কেনেকৈ গঠন হ'ব CH2 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 এনেকৈ হ'ব এই চেইনডাল ফৰ্ম কৰিব ঠিক আছে তাৰ ঠাইত আমি কি কৰিছো এই ৰিপিটিং ইউনিটটোকে জাস্ট এবাৰ লিখি পেলাই আমি n কৰি দিছো ঠিক আছে এটা যেটো বস্তুৰ পৰা ফৰ্ম হৈছে যেটো সৰু মলিকুলৰ পৰা এই বস্তুটো ৰিপিট কৰি যেটো বস্তু ফৰ্ম হৈছে সেই বস্তুটোক আমি কি বুলি কম মনোমাৰ আৰু যেটো লাৰ্জ মলিকুল ফৰ্ম হ'ব লং চেইন মলিকুল ফৰ্ম হ'ব তাক আমি কি বুলি কম পলিমাৰ ঠিক আছে আৰু এই যেটো প্ৰসেস সেই প্ৰসেসটোক আমি কি বুলি কম পলিমাৰাইজেশ্যন পলিমাৰাইজেশ্যন বুলি কওঁ ঠিক আছে সো এটো হৈছে পলিমাৰাইজেশ্যন নেক্সট কথাটো আহিলে যে ক্লাসিফিকেশন অফ পলিমাৰ্স এতিয়া ক্লাসিফিকেশন আমি কেইবাটাও বেসিছত কৰিব পাৰো প্ৰথম আহিলে নাম্বাৰ এ অন দা বেসিস অফ স্ট্ৰাকচাৰ আমি স্ট্ৰাকচাৰৰ বেসিছত তাক কেনেকৈ সেপাৰেট কৰিছো চোৱা প্ৰথম কথাটো হ'ল কি লিনিয়াৰ চেইন পলিমাৰ in this case the monomer units are linked to one another to form long linear chain these linear chains are placed one above the other and are closely packed in space যে জিবিলাকত মনোমাৰ ইউনিট বিলাক কি হ'ব লিনিয়াৰলি জয়েন হ'ব মানে এটাৰ পিছত এটা এটাকে ধৰণে এডালেই চেইন ফৰ্ম কৰিব আৰু এই চেইনডাল এনেকুৱা ধৰণৰ লং চেইন ফৰ্ম কৰিব লং চেইন ফৰ্ম কৰিব আৰু সেই চেইনবিলাক ইডালৰ ওপৰত কইল হৈ পেলাই ইটোৰ ওপৰত সিটো কইল হ'ব বা ইটোৰ ওপৰত সিটো জাপ খাই পেলাই ক্লোজলি কি হৈ থাকিব চেইনবিলাক পেকড হৈ থাকিব ঠিক আছে দিস ক্লোজ পেকিং ৰিজাল্টস ইন হাই ডেন্সিটি টেনসাইল স্ট্ৰেংথ এণ্ড হাই মেল্টিং এণ্ড বইলিং পইণ্টছ so since large number of molecules are closely packed together so therefore they have high density high tensile strength and also they have high melting and boiling point tensile strength মানে কি আমি টানি দিলে সিগি না যায় পটকে ঠিক আছে হেতু আছে তাৰ tensile strength আর melting আর boiling point কি হ'ব বেছি হ'ব ঠিক আছে ফর एग्जांपल আমি কি লব পাৰো high density polythene এটো আছে তাৰ एग्जांपल high density polythene is a very common example of this type আৰু আদাৰ एग्जांपल আমাৰ কি আছে নাইলন আছে পলিষ্টাৰ আছে পিভিসি আছে এইবিলাক সব কি হৈছে আমাৰ লিনিয়াৰ চেইন পলিমাৰ তাৰমানে এডালেই চেইন থাকিব এডাল মানে এনেকুৱা ইয়াত কোনো ব্ৰাঞ্চিং নাথাকে ঠিক আছে এই চেইনবিলাকে ইডালৰ ওপৰত জাকিডাল জাপ খাই এটা লাৰ্জ মাছ ফৰ্ম কৰিব নেক্সট আহিলে ব্ৰাঞ্চ চেইন পলিমাৰটো কি হয় চোৱা ইন দিস টাইপ অফ পলিমাৰ দা মনোমাৰ ইউনিটস আৰ লিংকড টু ফৰ্ম লং চেইন হুইচ হেভ অলসো সাইড চেইন অৰ ব্ৰাঞ্চ চেইন অফ ডিফাৰেণ্ট লেংথ এটাচ্ড টু দেম ইয়াত অকল মেইন চেইনডালে নাথাকে মনোমাৰ বিলাক লগ লাগি অকল এডাল মেইন চেইন ফৰ্ম নকৰে তাতে কিবা ব্ৰাঞ্চিং থাকিব দিছে এনেকুৱা as a result of branching these polymers are not closely packed in space they have low density low tensile strength as well as low melting and boiling point some common example of such polymers are low density polythene amylopectin starch glycogen etc এটা যদি ব্ৰাঞ্চিং যদি থাকে তেতিয়ালে জয়েন কৰিব পাৰিবা না এটা যদি আমাৰ সাপোজ ধৰা এনেকুৱা ধৰণৰ এডাল চেইন আছে আৰু এটা এনেকুৱা ধৰণৰ চেইন আমি তাতে ক্লোজলি পেক কৰি দিব পাৰিম নাই আৰু এটা এনেকুৱা চেইন আছে ইহঁতক ক্লোজলি পেক কৰি দিব পাৰিম ঠিক আছে ক্লোজলি আমি পেক কৰি দিব পাৰিম কিন্তু যদি বস্তুডাল চেইনডাল এনেকুৱা হয় এডাল তাত সাপোজ এনেকৈ দুডাল আছে এনেকুৱা আছে তো আৰু এডাল চেইন যদি মই ইয়াৰ লগত জয়েন কৰোঁ তেতিয়ালে কি হ'ব আৰু ক্লোজলি পেক কৰিব পাৰিম জানো ইয়াক নোৱাৰো এডাল চেইন আৰু এডাল চেইন বেছি ক্লোজলি আমি পেক কৰিব নোৱাৰো বুজি পাছানে কথাটো সো হেতু কথা কাৰণে এনেকুৱা ধৰণৰ বস্তুটোক আমি কি বুলি কম ইয়াৰ কি হ'ব ডেন্সিটি কম হ'ব কাৰণ মলিকুলছ বিলাক ওচৰা-ওচৰিকে নাই দুৰে আছে সো ডেন্সিটি কম হ'ব ডেন্সিটি কম হোৱাৰ লগে কি হ'ব তাৰ টেনসাইল স্ট্ৰেংথ কম হ'ব
টেনসিল ষ্ট্ৰেংথ কম হ'ব, লগতে তাৰ বোন ষ্ট্ৰেংথ কম হ'ব, তাৰ মেল্টিং পইণ্ট, বইলিং পইণ্ট যিমান আছে চববিলাক কি হৈ যাব, কম হৈ গুচি যাব। সেইটো হৈছে কি ব্ৰাঞ্চ চেইন পলিমাৰ এইটো। নেক্সট আহিলে ক্ৰছ লিংকিং পলিমাৰ। ক্ৰছ লিংকিং পলিমাৰ কি হয়? ইন দিছ পলিমাৰ অলছ' কল্ড নেটৱৰ্ক পলিমাৰ, দ্য মনোমাৰ ইউনিটছ আৰ লিংক টুগেডাৰ টু ফৰ্ম 3-dimensional নেটৱৰ্ক এজ shown in the figure। এইটো নিচিনা কৈছে। These are expected to be quite hard, rigid and brittle. Example of cross-linked polymers are bakelite, glyptal, melanin formaldehyde polymer, etc. So cross-linking polymer বিলাক কি হয়? তাহাঁতক they are also called network polymer, 3-dimensional network polymer. তাৰ আকৌ কি হয় যে cross-linking polymer বিলাক ইডালৰ লগত সিডাল জইন হৈ এটা নেটৱৰ্ক টাইপৰ এটা গঠন কৰে। 3-dimensional এটা নেটৱৰ্ক ফৰ্ম কৰে, এনেকুৱা টাইপৰ। এডাল ধৰা এনেকৈ লাগিলে, এডাল লাগিলে এটা নেটৱৰ্ক টাইপ ফৰ্ম কৰি দিয়ে। ঠিক আছে, খুব বহুতবিলাক চেইন একেলগে লগ লাগি পেলাই এটা নেটৱৰ্ক ফৰ্ম কৰিলে। ধৰা এডাল এনেকৈ গ'ল, এডাল এনেকৈ আহিলে, এনেকৈ গ'ল। ঠিক আছে, এনেকৈ এটা নেটৱৰ্ক টাইপৰ এটা হেৰি ষ্ট্ৰাকচাৰ ফৰ্ম কৰি দিয়ে। ঠিক আছে, নেটৱৰ্ক টাইপৰ এটা ষ্ট্ৰাকচাৰ ফৰ্ম কৰি দিয়ে। তো এনেকুৱা ধৰণৰ আমি কম্পাউণ্ডবিলাকে কি বুলি ক'ম? পলিমাৰবিলাকক আমি কি বুলি ক'ম? নেটৱৰ্ক চলিড বুলি ক'ম। ইয়াত অকল ব্ৰাঞ্চিং আছিলে, কিন্তু ইয়াত ব্ৰাঞ্চিং বুলি নহয়, ইয়াত যেনি তেনি আছে, ব্ৰাঞ্চিং আছে ইয়াত। আৰু সেইবিলাকৰ লগত আকৌ বেলেগ বেলেগ চেইন লাগি আছে। এনেকুৱা ধৰণৰ এটা 3-dimensional নেটৱৰ্ক ফৰ্ম কৰে। চ' নেটৱৰ্ক ফৰ্ম কৰে তাক আমি কি বুলি ক'ম? তাকে আমি ক'ম ক্ৰছ লিংকিং পলিমাৰ। আৰু তাহাঁতৰ ক্ষেত্ৰত কি হ'ব? তাহাঁতি খুব ৰিজিড হ'ব, ৰিজিড, ব্ৰিটাইল। ঠিক আছে, আৰু কি হয় তাহাঁতি? expected to be quite hard. They are hard, rigid and brittle. Example of cross-linking polymers are bakelite, glyptal, melanin formaldehyde polymer, etc. এইবিলাক কি হয়? আমাৰ সিহঁতৰ এক্সাম্পল হয় ক্ৰছ-লিংকিং পলিমাৰ। ঠিক আছে, ক্ৰছ-লিংকিং পলিমাৰৰ এক্সাম্পল। তো নেক্সট আহিলে অন দ্য বেচিছ অফ মলিকুলাৰ ফৰ্চেছ। Polymers are classified into 4 classes on the basis of molecular forces. These are molecular force মানে intermolecular force, বুজি পাইছা নে? Classified on the basis of intermolecular forces. So intermolecular forces ওপৰত ভিত্তি কৰি পেলাই আমি তাহাঁতক কি ক'ব পাৰোঁ? 5টা ভাগত ভাগ কৰিব পাৰোঁ। সেইকেইটা কি কি? সেইবোৰ কি কি হয় চোৱা। প্ৰথমটো আহিলে কি আমাৰ যে ইলাষ্টমাৰ। প্ৰথম আমি তাক কি ভাগত ভাগ কৰিব পাৰোঁ? ইলাষ্টমাৰ। ইলাষ্টমাৰটো কি হয়? ইন দিছ পলিমাৰ দ্য ইণ্টাৰমলিকুলাৰ ফৰ্চেছ আৰ উইকেষ্ট। সবচে উইক ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন থাকে। যে তাৰ যিবিলাক পলিমাৰটোৰ ভিতৰত যিবোৰ চেইন আছে, সেই চেইনবিলাকৰ মাজত, এই তাৰমানে মলিকুলবিলাকৰ মাজত যিটো ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন আছে, সেইটো সবচে কম। As a result, they can be readily stretched by applying small stress and regain their original shape when the stress is removed. Rubber টানি দিলে কি হৈ যাব? দীঘল হৈ যাব। আকৌ এই দিয়াৰ লগে সি কি হ'ব? আগৰ জেগা পাই যাব। বুজি পাইছানে? কি কাৰণে? বিকজ সিহঁতৰ মাজত থকা ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যনটো ইমানেই উইক যে ইয়াক লাহেকৈ টানি দিলে সি কি হৈ যায়? দীঘল হৈ যায়। আকৌ এৰি দিলে কি হ'ব? সি আগৰ জেগা পাই যাব। সেই বস্তুটোকে আমি কি বুলি কওঁ? ইলাষ্টিচিটি বুলি নকওঁ জানো? তাৰমানে এই কম্পাউণ্ডবিলাক কি হয়? ইলাষ্টিক হয়। বুজি পাইছানে? এনেকুৱা ধৰণৰ ইলাষ্টমাৰবিলাক কি হয়? তাহাঁতৰ ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন উইক হয়, সেইকাৰণে খুব ইলাষ্টিক হয়। দ্য ইলাষ্টিচিটি কেন বি ফাৰ্ডাৰ ইনক্ৰিজ বাই ইন্ট্ৰডিউচিং ছাম ক্ৰছ লিংক ইন দ্য পলিমাৰ চেইন। যদি আমি কিছুমান পলিমাৰ চেইনৰ মাজত যদি আৰু অলপ ক্ৰছ লিংকিং ভৰাই দিওঁ, তেতিয়াহ'লে আৰু কি হ'ব? জেগাবোৰ বাঢ়ি যাব নাই? ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন আৰু কমি যাব। ক্ৰছ লিংকিং বঢ়াই দিলে মানে কি? ধৰা এনেকুৱা টাইপৰ এডাল চেইন গৈ আছে, এনেকুৱা টাইপৰ এডাল চেইন গৈ আছে। ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন উইক। তাৰ মাজতে যদি আমি এনেকুৱা ধৰণৰ ব্ৰাঞ্চ কিছুমান ভৰাই দিওঁ, ক্ৰছ লিংকিং কিছুমান ভৰাই দিম, সি আৰু আঁতৰাই দিব নাই? চেইনবিলাক ইডালৰ ওচৰলৈ আৰু যাব নিদিব, ইডালৰ ওচৰত সিডাল জইন হ'ব নিদিব। বুজি পাইছেনে? এই ব্ৰাঞ্চ ক্ৰছ লিংকবিলাকে কি কৰিব? ইয়াক আৰু ওচৰ চাপিব নিদিব। তাৰমানে ডেঞ্চিটি কি হ'ব? আৰু কমিব। ইহঁতৰ ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন আৰু কমি যাব। চ' এইটো কাৰণে ইয়াত কি কৰা হৈছে যে দ্য ইলাষ্টিচিটি কেন বি ফাৰ্ডাৰ ইনক্ৰিজ বাই ইন্ট্ৰডিউচিং ক্ৰছ লিংক ইন দ্য পলিমাৰ চেইনছ। নেচাৰেল ৰাবাৰ ইজ দ্য মষ্ট পপুলাৰ এক্সাম্পল অফ ইলাষ্টমাৰ। এ ফিউ এক্সাম্পলছ আৰ বিউনা এছ, বিউনা এন এণ্ড নিঅ'প্ৰিন। এই গোটেইবিলাক হৈছে কি আমাৰ ইলাষ্টিক পলিমাৰ, ইলাষ্টমাৰ। চ' ইলাষ্টমাৰটো আমাৰ মেইন এক্সাম্পলটো কি? আমাৰ ৰাবাৰ, যিটো নেচাৰেল ৰাবাৰ আমাৰ, সেইটো ইলাষ্টমাৰ। চ' ইলাষ্টমাৰ কোনবিলাক হ'ব? যিবিলাক টানি দিলে দীঘল হৈ যায়, আকৌ এৰি দিলে সি আগৰ পজিশ্যনটো পাই যাব। তাৰমানে ইণ্টাৰমলিকুলাৰ ফৰ্চ অফ এট্ৰেকশ্যন উইকেষ্ট। নেক্সট আহিলে ফাইবাৰ্ছ। এতিয়া ফাইবাৰ্ছ কি হয়? ফাইবাৰ্ছ ৰিপ্ৰেজেণ্ট এ ক্লাছ অফ পলিমাৰ হুইচ আৰ থ্ৰেড লাইক এণ্ড কেন বি ওভেন ইন টু fabrics in a number of ways. Okay, so
Fibers represent a class of polymer which are thread-like and can be woven into fabrics in a number of ways. Thread-like structure here. ঠিক আছে থ্ৰেডৰ নিচিনা আৰু তাতক কি কৰিব পাৰে woven into the fabrics. আমি তাতক কাপোৰ কানি বয় যে এনেকুৱা ধৰণৰ এইটো weaving বুলি কয় যে সেইটো কামত ইউজ কৰিব পাৰোঁ. These are widely used for making cloths, nets, ropes, gauze, etc. Fibers possess high tensile strength because the chain possess strong intermolecular forces of attraction such as hydrogen bonding. So ইয়াত যিবিলাক ফাইবাৰ্ছ থাকে ফাইবাৰবিলাকৰ মাজত যিটো ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আছে সেইটো কি হয় ষ্ট্ৰংগেষ্ট হয় ষ্ট্ৰং ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকে লাইক হাইড্ৰজেন বণ্ডিং বুজি পাইছানে দিছ ফ'ৰ্চেছ আৰ অলছ' ৰেছপনচিবল ফৰ ক্ল'জ পেকিং অফ দ্য চেইন যিমানে ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন বেছি হ'ব সিমানে কি হ'ব ক্ল'জলি পেকড হ'ব নে ক্ল'জলি পেকড হ'ব এজ এ ৰিজাল্ট দ্য ফাইবাৰ্ছ আৰ ক্ৰিষ্টেলাইন ইন নেচাৰ এণ্ড হেভ অলছ' শ্বাৰ্প মেল্টিং পইণ্ট তাহাঁতৰ কি হয় ক্ৰিষ্টেলাইন হয় আৰু লগতে মেল্টিং পইণ্টটো খুব শ্বাৰ্প মেল্টিং পইণ্ট থাকিব এ ফিউ কমন পলিমাৰ বিলংগিং টু দিছ ক্লাছেছ নাইলন 66 ষ্টেৰিলিন এণ্ড পলি এক্ৰাইলোনাইট্ৰাইল এইবিলাক কি হৈছে আমাৰ ফাইবাৰ্ছ চ' ইলাষ্টমাৰটো হৈছে ইলাষ্টিক টাইম দিলে দীঘল হৈ যায় আকৌ এৰি দিলে ছুটি হৈ যায় ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন কি হ'ব লাগিব উইক হ'ব লাগিব ফাইবাৰটো কিন্তু ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন খুব বেছি তাক টানি দিলে দীঘল হৈ নাযায় বুজি পাইছানে টানি দিলে ছিগিয়ে যাব লাগিলে কিন্তু টেনচিল ষ্ট্ৰেংথটো আছে বাৰু যথেষ্ট বেছি বাট সি টানি দিলে দীঘল হৈ যাব আকৌ এৰি দিলে আগৰ নিচিনা পাই যাব এই যিটো ইলাষ্টিচিটি সেইটো তাৰ ইমান নাই আৰু এক্সাম্পল কি নাইলন 66 ষ্টেৰিলিন পলিএক্ৰাইলোনাইট্ৰাইল এটচেট্ৰা নেক্সট আছে থাৰ্মোপ্লাষ্টিক দিজ আৰ লিনিয়াৰ পলিমাৰ্ছ এণ্ড হেভ উইক ভাণ্ডাৰৱাল ফ'ৰ্চ ইহঁতৰ মাজত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন কি আছে উইক ভাণ্ডাৰৱাল ফ'ৰ্চ acting in the various chains and the intermediates of the force present in the elastomers and the fibers. So কি ক'লে ইহঁতৰ মাজত যিটো ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন আছে সেইটো হৈছে ভাণ্ডাৰৱাল ফ'ৰ্চ ঠিক আছে নিজৰ ভেৰিয়াছ চেইনছ বিলাকৰ মাজত যিটো ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আছে সেইটো হৈছে উইক ভাণ্ডাৰৱাল ফ'ৰ্চ কিন্তু আৰু কি ক'লে এন আৰ ইণ্টাৰমিডিয়েট অফ দ্য ফ'ৰ্চেছ প্ৰেজেণ্ট ইন দ্য ইলাষ্টমাৰ এণ্ড ইন দ্য ফাইবাৰ্ছ যে ফাইবাৰ্ছ আৰু ইলাষ্টমাৰৰ মাজৰ অৱস্থাই যে ফাইবাৰত যিমান ষ্ট্ৰং থাকে সিমান ষ্ট্ৰঙো নহয় আৰু ইলাষ্টমাৰত যিমান উইক থাকে ইণ্টাৰেকশ্যন সিমান উইকো নহয় ই কি হৈছে ই মাজৰ অৱস্থা বুজি পালে কথাটো চ' যিটো ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আছে দিছ ফ'ৰ্চ ইজ ইণ্টাৰমিডিয়েট অফ দ্য ফ'ৰ্চেছ প্ৰেজেণ্ট ইন দ্য ইলাষ্টমাৰ এণ্ড ইন দ্য ফাইবাৰ্ছ ফাইবাৰত থকা ফ'ৰ্চ আৰু ইলাষ্টমাৰত থকা ফ'ৰ্চ যিমান আছে তাৰ ইণ্টাৰমিডিয়েট তাৰমানে তাৰ মাজৰ অৱস্থাটো ক'ত আছে আমি থাৰ্মোপ্লাষ্টিকত পাওঁ সবচে ইম্পৰ্টেণ্ট হুৱেন হিটেড দে মেল্ট and form a fluid which sets into hard mass on cooling যেতিয়া আমি হিট কৰি দিওঁ তেতিয়াহ'লে কি হৈ যায় লিকুইড এটা ফৰ্ম কৰে যিটো আকৌ ঠাণ্ডা হ'লে কি হৈ যাব আকৌ হাৰ্ড মাছলৈ কনভাৰ্ট হৈ যায় thus they can be cast into different shapes by using suitable molds ঠিক আছে তাহাঁতক আমি বেলেগ বেলেগ শ্বেপলৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ বেলেগ বেলেগ শ্বেপ দিব পাৰোঁ আমি ঠিক আছে তাহাঁতক আমি বেলেগ বেলেগ শ্বেপ দিব পাৰোঁ a few common examples are polythene and polystyrene, polyvinyl, etc. This can be used for making toys, buckets, telephone, apparatus, television, cabinet, etc. খুব ইম্পৰ্টেণ্ট এইটো চাবা সবচে ইম্পৰ্টেণ্ট থাৰ্মোপ্লাষ্টিক এইটো মই আমাক দিছোঁ খুব ইম্পৰ্টেণ্ট থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিক ইহঁত দুটা একেলগে আহে যে হোৱাট ইজ থাৰ্মোপ্লাষ্টিক আৰু থাৰ্মোছেটিং প্লাষ্টিক আৰু তাৰ মাজত ডিফাৰেঞ্চ লিখিবলৈ আহে তো ডিফাৰেঞ্চ কি হ'ব যে থাৰ্মোপ্লাষ্টিক প্ৰথম প্ৰপাৰ্টিকেইটা চাই লওঁ থাৰ্মোপ্লাষ্টিকটো মেইন প্ৰপাৰ্টিটো কি যে হুৱেন হিটেড দে মেল্ট এণ্ড ফৰ্ম এ ফ্লুইড which set into hard mass on cooling যে গৰম কৰিলে কি হয় লিকুইড হৈ যায় কিন্তু তাৰপিছত আকৌ কি হাৰ্ড মাছলৈ কনভাৰ্ট হৈ যায় ঠাণ্ডা হৈ যোৱাৰ পিছত চ' সেইকাৰণে কি কৰিব পাৰি সবচে ইম্পৰ্টেণ্ট প্ৰপাৰ্টি দাস দে কেন বি কাষ্ট ইনটু ডিফাৰেণ্ট শ্বেপছ বাই ইউজিং সুইটেবল মোল্ডছ ডিফাৰেণ্ট মোল্ড মানে সাজ দি পেলাই তাক আমি বেলেগ বেলেগ শ্বেপ দিব পাৰোঁ এই ধৰণৰ যিটো পলিমাৰ আছে সেই পলিমাৰটোক আমি কি কৰিব পাৰোঁ বেলেগ বেলেগ শ্বেপত বনাব পাৰোঁ কাৰণ আমি হিট কৰি দিয়াৰ লগে সি কি হ'ব লিকুইড হৈ গ'ল তাত শ্বেপটো আমি দি পেলাই আকৌ তাক ঠাণ্ডা কৰিলোঁ সি কি হ'ব সেই শ্বেপত সি নতুনকৈ আকৌ টাইট হৈ যাব চ' আমি তাক কি কৰিব পাৰোঁ বেলেগ বেলেগ শ্বেপত আমি তাক নিব পাৰোঁ কোনটোক থাৰ্মোপ্লাষ্টিকত এই ফিউ কমন এক্সাম্পলছ আৰ পলিথিন পলিষ্টাইৰিন পলিভিনাইল ক্লৰাইড এটচেট্ৰা দিছ কেন বি ইউজ ফৰ মেকিং টয়ছ তাহাঁতক যিহেতু বেলেগ বেলেগ শ্বেপত দিব পাৰি চ' সেইকাৰণে মেকিং টয়ছ বাকেটছ টেলিফোন এপাৰেটাছ টেলিভিশ্যন কেবিনেটছ এটচেট্ৰা এইবিলাক বনাবৰ কাৰণে ইউজ কৰা চ' থাৰ্মোপ্লাষ্টিকৰ সবচে ইম্পৰ্টেণ্ট প্ৰপাৰ্টিটো কি হয় যিটো থাৰ্মো নামটোতে আছে চ' যেতিয়া তাক আমি হিট কৰি দিওঁ তেতিয়া সি কি কৰিব পাৰে মেল্ট হৈ যায় আৰু তাৰপিছত সি আকৌ ঠাণ্ডা কৰিলে কি হয় সি আকৌ চলিড মাছলৈ কনভাৰ্ট হৈ যায় আৰু সবচে ইম্পৰ্টেণ্ট প্ৰপাৰ্টি কি যে ইট কেন বি শ্বেপড টু ডিফাৰেণ্ট ছাবষ্টেন্সেছ তাক আমি কি কৰিব পাৰোঁ বেলেগ বেলেগ শ্বেপ দিব পাৰোঁ হিট কৰিলে সি একেবাৰে নাইকিয়া হৈ নাযায় হিট কৰাৰ পিছত সি আকৌ একেবাৰে চেচ হৈ নাযায়
যেনেকৈ আমি নৰ্মেল বস্তুবোৰ হিট কৰি দিয়াৰ পিছত কি হয় তাক আকৌ নতুনকৈ আমি কিবা বনাব পাৰোঁ নোৱাৰোঁ কিন্তু এইবিলাক কি হৈ যায় হিট কৰি দিয়াৰ পাছতো আমি তাক আকৌ ৰিইউজ কৰিব পাৰোঁ বুজি পালানে থাৰ্মোছেটিং প্লাষ্টিকটো আকৌ উল্টা ধৰণৰ These are normally semi-fluid substance with low molecular masses. When heated, they become hard and infusible due to the cross-linking between the polymer chains. As a result, they also become three-dimensional in nature. They do not melt when heated. A few common thermosetting polymers are bakelite, melanin formaldehyde, urea formaldehyde, and polyurethane, etc. So, thermosetting polymer to ki hoy tahati ekbare shape dibo pare tak beleg bar shape di thakibo nor ebar heat koi dia pisot ki hoy jay eta hard muscle convert hoy jay tar pora ako heat koile ki liquid no hoy buji pasane tak ako heat koi pela tumi liquid koibo nwara ki ebare heat koriba ebare setting lobo tar pisote ki ako bare setting loi nathake so ikane ki koisa when heated they become hard and infusible due to the cross linking between the polymer chain tar polymer chain lokor majot ki thake cross linking thake so ebar ki cross link thoka loge nge dhoi lole tak ako break koibo nwara aru intermolecular force of attraction to ebar weak hobo lebo no melt hoy jab na ki weak hoy gol ako strong hoy jab na ki ako strong mane intermolecular force of attraction to strong hoy gol kintu yat hard linking thoka karone cross linking thoka karone hi ebar melt hoy ako hei hoin thake so hi ebar shape lobo pare that is the basic difference between thermoplastic and thermostatic plastic the thermoplastic tuk ami beleg mode shape dibo paro kintu thermosetting plastic to ebare হিট কৰিব পাই তাৰ পৰা আমি বেলেগ সাবস্টেন্সক আকৌ তাক মোল্ড কৰিব নোৱাৰো ঠিক আছে আৰু ইয়াত কি হয় ক্ৰছ লিংকিং পলিমাৰ থাকে আৰু ইয়াত কি থাকে নৰ্মেল সিম্পল চেইন পলিমাৰ থাকে সো ডিফাৰেন্স বুজি পালানে প্ৰথম ডিফাৰেন্সটো কি পালা যে থাৰ্মোপ্লাষ্টিকত কি থাকে নৰ্মেল চেইন পলিমাৰ লিনিয়াৰ পলিমাৰ থাকে ঠিক আছে দিজ আৰ লিনিয়াৰ পলিমাৰ দিছনে দিজ আৰ লিনিয়াৰ পলিমাৰ এটো টা ফাৰ্স্ট কথা আৰু ইহঁতৰ ক্ষেত্ৰত হেবলা কি হয় ইহঁতৰ ক্ৰছ লিংক থাকে ক্ৰছ লিংকিং মানে কি হয় ইয়াত ক্ৰছ লিংকিং পলিমাৰ এটো ফাৰ্স্ট ডিফাৰেন্স ঠিক আছে ইহঁতে আছে লিনিয়াৰ পলিমাৰ এটো আছে ক্ৰছ লিংকিং পলিমাৰ তাৰপিছৰ কথাটো হল কি যে when heated they melt and form a fluid which set into a hard mass on cooling কিন্তু ইয়াত কি হয় when heated they become hard and infusible ইহঁতি হিট কৰিলে মেল্ট হৈ যায় কিন্তু ই হিট কৰিলে কি হয় ইনফিউজিবল হৈ যায় হাৰ্ড মাছলে কনভাৰ্ট হৈ যায় ঠিক আছে সো they can be third difference they can be cast into different shapes by using suitable molds কিন্তু ইয়াত কি হয় they cannot be cast into different shapes ঠিক আছে ইয়াক আমি বেলেগ শেপলে কাস্ট কৰিব নোৱাৰো কথাটো বুজি পালা সো এই তিনটা আছে বেসিক ডিফারেন্স বিটুইন থার্মোপ্লাস্টিক আৰু থার্মোসেটিং প্লাস্টিক এটো কিন্তু ডিফারেন্স কিন্তু তোমালোকে উলিয়াই পেলাবা কাৰণ এক্সামত আহে হোৱাট আৰ দা ডিফাৰেন্সেস বিটুইন থার্মোপ্লাস্টিক এন্ড থার্মোসেটিং প্লাস্টিক Next, a question here says that define the thermoplastic and thermosetting polymer with two examples of each. So, thermoplastic polymers are linear polymer which can be repeatedly melted and molded again and again on heating without any change in chemical composition and mechanical strength. Examples are polythene and polypropylene. Yet a good property of my answer. Thermosetting polymers, on the other hand, are permanently setting polymers. It to say, I mean repeatedly set copper, it to permanently setting. Once on heating in a mold, they get hardened and set and then cannot be softened again. This hardening on heating is due to the cross-linking between different polymeric chains to give a three-dimensional network solid. Examples are bakelite, melanin formaldehyde polymer, etc. So, here the difference kinu humai ase ei question answer to sale tumalke difference kinu lelo paiba. To dije likhiba difference kinu. Thik ase. Next aile on the basis of mode of polymerization. Next aile on the basis of mode of polymerization. Polymers can also be classified on the basis of mode of polymerization into two subcategories. Can I go for addition polymers and condensation polymers? ঠিক আছে addition polymer to কি হয় the addition polymers are formed by the repeated addition of monomer molecules possessing double or triple bond. Example the formation of polyethylene from ethene and polypropylene from propene. Polyethylene from ethene and polypropylene from propene. যেতিয়া molecules বিলাকৰ মাজত addition reaction হৈ পেলাই polymer টো form হ'ব তেতিয়া কি হ'ব হেতুক আমি কি বুলি কম polymer addition polymer বুলি কম আৰু addition কাৰ মাজত হয় তোমালোকে জানা যে মাল্টিপল বন্ড থাকিলেহে তাৰ মাজত কি হ'ব পাৰে addition হ'ব পাৰে আমাৰ ৰিএকচনৰ চাৰিটা টাইপ আছিল ন addition substitution rearrangement elimination তাৰ ভিতৰত addition টাইপৰ ৰিএকচন হৈ পেলাই
আৰু এডিশ্যন সদায় ক'ত হয় তোমালোকে জানা যে সদায় ডাবল বন্ড বা ট্ৰিপল বন্ডত হয়। সো ডাবল বন্ড বা ট্ৰিপল বন্ড যদি থাকে পলিমাৰ মলিকুলটোত, ঠিক আছে, সো তেতিয়া আৰু তাহাঁতৰ মাজত যদি এডিশ্যন ৰিয়েকশ্যন হৈ পেলাই পলিমাৰটো ফৰ্ম হয় তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, এডিশ্যন পলিমাৰ বুলি ক'ম। ঠিক আছে, ফৰ এক্সাম্পল তোমালোকে চাব পাৰা যে CH2 goes to CH2 এইটো কি পলিথিন ফৰ্ম হোৱা নাই জানো, ইথিনৰ পৰা এডিশ্যন হৈ কি হৈছে পলিথিন ফৰ্ম হৈছে, ইথিনৰ পৰা কি হৈছে পলিথিন ফৰ্ম হৈছে, এইটো এটা এডিশ্যন পলিমাৰেশ্যন। নেক্সট আহিলে কি কনডেনসেশ্যন পলিমাৰেশ্যন। কনডেনসেশ্যন পলিমাৰেশ্যনটো কি হয়, দ্য কনডেনসেশ্যন পলিমাৰ্ছ আৰ ফৰ্ম বাই ৰিপিটেড কনডেনসেশ্যন ৰিয়েকশ্যন বিটুইন টু ডিফাৰেণ্ট বাইফাংচনেল or trifunctional monomeric units through releasing small molecules like H2O, HCl, etc. কনডেনসেশ্যন পলিমাৰেশ্যন কি হয় যে দুটা মলিকুলৰ মাজত কম্বিনেশ্যন হয় আৰু হৈ পেলাই সৰু সৰু কিছুমান মলিকুল কি হৈ যায় মাইনাছ হৈ যায়, সৰু সৰু মলিকুল কিছুমান কি হয় মাইনাছ হৈ যায় আৰু হৈ পেলাই তাহাঁতে কি হয় নতুন এটা মলিকুল ফৰ্ম হয়। তেনেকুৱা ধৰণৰ ৰিয়েকশ্যনবিলাক আমি কি বুলি কওঁ কনডেনসেশ্যন ৰিয়েকশ্যন বুলি কওঁ। যেতিয়া দুটা বস্তু কম্বাইন হৈ পেলাই এটা সৰু মলিকুল ৰিলিজ হয় তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ কনডেনসেশ্যন ৰিয়েকশ্যন বুলি কওঁ। আৰু তেনেকুৱা ৰিয়েকশ্যন হৈ পেলাই যোনবোৰ পলিমাৰ ফৰ্ম হ'ব সেইবিলাকে আমি কি বুলি ক'ম কনডেনসেশ্যন পলিমাৰেশ্যন। এতিয়া চোৱা এইটো হৈছে এডিপিক এচিড, চি ডাবল বন OH, তাৰমানে দুটা COOH গ্ৰুপ আছে, মাজত আছে CH2 চেইন চাৰিটা। এতিয়া এই দুটা যেতিয়া কম্বাইন হ'ব কেনেকে কম্বাইন হ'ব, এই ৱাটাৰ মলিকুলটো মাইনাছ হৈ যাব, এই ৱাটাৰ মলিকুলটো কি হৈ যাব মাইনাছ হৈ যাব, H2O হ'লে এতিয়া কি হৈ যাব এইটা কম্বাইন হ'বনে, এই নাইট্ৰজেনটো আৰু এই কাৰ্বনটো কি হৈ যাব কম্বাইন হৈ যাব আৰু এটা H2 মলিকুল কি হৈ যাব মাইনাছ হৈ যাব, মাইনাছ H2। সো কেনেকে হৈছে চোৱা NH, এইটো এইফালৰ পৰা ষ্টাৰ্ট হৈছে দেই, এনেকৈ উল্টাকে লিখিছো ইয়াত NH, তাৰপিছত কি আহিলে CH2 তাৰপিছত কি আহিলে NH, এইটো NH ৰ পিছত ডাইৰেক্ট কি লগ লাগিব চি ডাবল বন, কাৰণ মাজৰ ৱাটাৰটো গুচি গ'ল। সো NH ৰ পিছত কি আছে চি ডাবল বন, পিছত কি আছে CH2 তো CH2 আৰু লাষ্টত কি আহিছে চি ডাবল বন আৰু এইটো এইফালৰ পৰা কণ্টিনিউ হৈছে। এই পাৰ্টটো কি হ'ব ৰিপিটিং ইউনিট হিচাপে গৈ থাকিব, এই দুটা মলিকুল লগ লাগি যে এইটো ফৰ্ম কৰিছে আৰু এটা লগ লাগিলে ইয়াৰ এই H2 লাগি পেলাই এইফালে লাগি পেলাই এনেকৈ এটা মলিকুল ফৰ্ম হ'ব নাই। সো কণ্টিনিউ হৈ আছে কাৰণে এই ৰিপিটিং ইউনিটটোক আমি N বুলি দিছোঁ, কাৰণ ইয়াত এনেকুৱা এডিপিক এচিড আৰু হেক্সামেথিলিন ডাইমাইন কি কৰিম আমি বহুত দিম। সো এনেকুৱা ধৰণৰ কম্পাউণ্ডে কি হ'ব ৰিপিট হৈ এটা এটাকে ফৰ্ম হৈ গৈ থাকিব। এই যিটো আমি ব্ৰেকেট দি লিখিছো এই পাৰ্টটো কি হয় ৰিপিটিং ইউনিট হয়। এইটো এটা এক্সাম্পল অফ কনডেনসেশ্যন পলিমাৰেশ্যন। এই মলিকুলটো হৈছে নাইলন 66, ঠিক আছে। সো দেখিলানে দুটা মলিকুল কম্বাইন হ'ল আৰু কম্বাইন হৈ পেলাই এটা সৰু মলিকুল মাইনাছ কৰিলে, এনেকুৱা ৰিয়েকশ্যন কৰি পেলাই যিবোৰ পলিমাৰ ফৰ্ম হয় তাহাঁতক আমি কি বুলি কওঁ কনডেনসেশ্যন পলিমাৰেশ্যন হ'ব। নেক্সট আহিলে অন দ্য বেচিছ অফ নেচাৰ অফ মনোমাৰ, দ্য ক্লাছিফিকেশ্যন বেছড অন দ্য নেচাৰ অফ মনোমাৰ। সেইটো কি হ'ল প্ৰথম আহিলে হোমোপলিমাৰ। নেচাৰ অফ পলিমাৰৰ ওপৰত বেছ কৰি আমি দুটা ধৰণে ভাগ কৰিব পাৰোঁ, এটা আছে হোমোপলিমাৰ এটা আছে কোপলিমাৰ। হোমোপলিমাৰ বুলি আমি কেতিয়া ক'ম, পলিমাৰ্ছ হুজ ৰিপিটিং ষ্ট্ৰাকচাৰেল ইউনিটছ আৰ ডিৰাইভ ফ্ৰম অনলি ওৱান টাইপ অফ মোনোমাৰ ইউনিটছ আৰ কল্ড হোমোপলিমাৰ। এক্সাম্পল PVC, পলিথিন, PAN, টেফলন, পলিষ্টাইৰিন, নাইলন 6 etc. কি কৈছে যে হুজ ৰিপিটিং ইউনিট ইজ ষ্ট্ৰাকচাৰেল ইউনিটছ আৰ ডিৰাইভ ফ্ৰম অনলি ওৱান টাইপ অফ মোনোমাৰ, অকল এটাই মনোমাৰ থাকে, ঠিক আছে, অকল এটাই মনোমাৰ আছে, অকল ওৱান টাইপ অফ মনোমাৰ আছে, ওৱান টাইপ অফ মনোমাৰটোৰ পৰা ডিৰাইভ হৈ পেলাই কি হৈছে পলিমাৰটো ফৰ্ম কৰিছে, অকল এটাই টাইপৰ মনোমাৰ আছে। সো এনেকুৱা ধৰণৰ পলিমাৰ যদি হয় য'ত অকল এটাই মনোমাৰ থাকে সেইবিলাকক আমি কি বুলি কওঁ হোমোপলিমাৰ বুলি কওঁ, ঠিক আছে। আৰু ছেকেণ্ডটো আছে কি কোপলিমাৰ, আৰু কোপলিমাৰটো হয় কি চোৱা polymers whose repeating structural units are derived from two or more type of monomer molecules are called copolymer. For example, Buna-S, Buna-N, nylon 6, polyester, bakelite, etc. For example, এইটো চোৱা এই দুটা কম্পাউণ্ড, এইটো কি ষ্টাইৰিন, এই মলিকুলটোৰ নাম হয় কি ষ্টাইৰিন, আৰু এইটোৰ নাম কি বিউটাডাইন, এইটোৰ নাম কি হয় বিউটাডাইন। সো বিউটাডাইন আৰু ষ্টাইৰিন দুটা বেলেগ বেলেগ কম্পাউণ্ড হয় নহয়, এই দুটা মনোমাৰ লগ লাগি পেলাই এইটো ৰিপিটিং ইউনিট হ'ল। ইয়াত কি হ'ল চোৱা এই দুটা জাষ্ট এডিশ্যন হৈ লগ লাগি গৈছে, CH2 CH ডাবল বন্ড CH CH2 CH CH2 আৰু লগত এইটো লাগি আছে, এইটো হৈছে ৰিপিটিং ইউনিট, ঠিক আছে। এইটোক আমি কি বুলি কওঁ নৰ্মেলি ইয়াৰ পলিমাৰটোৰ নাম হৈছে ষ্টাইৰিন বিউটাডাইন ৰাবাৰ বা Buna-S, ষ্টাইৰিন বিউটাডাইন ৰাবাৰ, ষ্টাইৰিন বিউটাডাইন ৰাবাৰ বুলি কওঁ আমি।
ঠিক আছে এই পলিমাৰটোত কি হয় এটোক আমি কি বুলি কৈছো কোপলিমাৰ বুলি কৈছো কেলে কোপলিমাৰ বুলি কৈছো কাৰণ যেটো ৰিপিটিং ইউনিট আহিছে হেতু কোৰ পৰা বনিছে দুটা বেলেগ বেলেগ মনোমাৰ পৰা বনিছে যদি মনোমাৰ দুটা বেলেগ বেলেগ হয় তেতিয়াল তাক আমি কি বুলি কম কোপলিমাৰ বুলি কম আৰু যদি এটাই মনোমাৰ থাকে তেতিয়াল তাক আমি কি বুলি কম হোমোপলিমাৰ বুলি কম ডিফাৰেন্স বুজি পালা ইয়া ডিফাৰেন্স হয় হেডে লিখিবলে হোৱাট আৰ দ্য ডিফাৰেন্সেস বিটুইন কোপলিমাৰ এন্ড হোমোপলিমাৰ সো লিখিলে কি লিখিবা যে হোমোপলিমাৰ্স আৰ ডিৰাইভড ফ্ৰম ওয়ান টাইপ অফ monomer and copolymers are derived from two or more types of monomer. তাৰপিছত আহিলে আৰু এটা categorization আছে number D 4 নম্বৰ categorization টো হৈছে on the basis of source. So under this type of classification there are three subcategories. Number 1 natural polymer. Natural polymer কোনবিলাক যিবিলাক নেচাৰত available. ঠিক আছে যেনেকৈ cellulose আছে proteins আছে protein টো কিহৰ polymer amino acid polymer ঠিক আছে cellulose কিহৰ polymer monosaccharide unit polymer glucose polymer ঠিক আছে stars আছে তেনেকৈ glucose polymer some resins and rubber ঠিক আছে এইবিলাক সব হৈছে কি আমাৰ natural polymer যোনবিলাক নেচাৰত available next আছে synthetic polymer a variety of synthetic polymer is plastic synthetic fibers and synthetic rubbers are example of man-made polymer extensively used in daily life as well as in industry so যিবিলাক মানুহে বনাই লয় সেইবিলাকক কোৱা হয় synthetic polymer যিবিলাক নেচাৰত available সেইবিলাক হৈছে natural polymer আৰু semi synthetic polymer যেনেকৈ cellulose derivatives as cellulose acetate and cellulose nitrate etc are usual example of this subcategory semi synthetic কোনবিলাক হয় যে cellulose derivatives যেনেকৈ cellulose acetate cellulose টো ক'ৰ পৰা আহিছে প্লান্টৰ পৰা আহিছে আৰু তাৰ লগত আৰু এটা ইউনিট আমি যোগ কৰিছো হেতু কিন্তু প্লান্টৰ পৰা অহা নাই হেতু সিনথেটিক হয় সো সিনথেটিক আৰু নেচাৰেল দুইটা জয়েন কৰি পেলাই আমি যিবিলাক বনাম সেইবিলাক যেনেকৈ cellulose acetate rayon বুলি কৈছো আমি rayon সো এটো কি হয় এটা সেমি সিনথেটিক পলিমাৰ তাই এটা পাৰ্ট আহিছে পলিমাৰটোৰ এটো কোপলিমাৰ হয় দুটা টাইপৰ মনোমাৰ ইউনিট জয়েন হৈছে এটা মনোমাৰ ইউনিট আহিছে সাপোজ নেচাৰেলি এভেইলেবল আৰু এটা হৈছে সিনথেটিক তেতিয়া আমি তাক কম সেমি সিনথেটিক পলিমাৰ বুজি পালানে কথাটো তো নেক্সট আহিলে যে এডিশন পলিমাৰেশনৰ মেকানিজম এডিশন পলিমাৰেশন অফ অৰ চেইন গ্ৰোথ পলিমাৰেশন এডিশন পলিমাৰটো আৰু আমি কি বুলি কওঁ লগতে নহলে আমি চেইন গ্ৰোথ পলিমাৰেশন বুলি আমি কওঁ তাৰ মেকানিজম কি হয় সোৱা free radical polymerization let us consider polymerization of ethene আমি কিহৰ মেকানিজম চাইছো তো polymerization of ethene আমি সেই ৰিঅ্যাকচনটোৰ মেকানিজমটো আমি চাইছো আৰু এই মেকানিজমটো কি হয় ফ্ৰী ৰেডিকেল টাইপত হয় ফ্ৰী ৰেডিকেল জেনাৰেট হৈ হয় এই যেটো এডিশন মেকানিজম হ'ব হেতু কি হয় ফ্ৰী ৰেডিকেল মেকানিজমত হয় ঠিক আছে ফ্ৰী ৰেডিকেল মেকানিজম let us consider the polymerization of ethene কেনেকৈ হ'ব সোৱা প্ৰথম আমি কি লম এটা ইনিশিয়েটৰ লম ঠিক আছে পলিমাৰ যেতিয়া আমাৰ ফ্ৰী ৰেডিকেল পলিমাৰেশন হয় তেতিয়া আমি প্ৰথম স্টেপত সদায় কি ইউজ কৰো এটা ইনিশিয়েটৰ ইউজ কৰো সেই ইনিশিয়েটৰটো কাম কি হি প্ৰথম ফ্ৰী ৰেডিকেলটো জেনাৰেট কৰিব প্ৰথম এটা ফ্ৰী ৰেডিকেল কি জেনাৰেট কৰিব কেনেকৈ জেনাৰেট কৰিব সোৱা এটো আছে বেনজল পেৰক্সাইড এটা C6H5 C ডাবল বন O C ডাবল বন C6H5 এটো আছে বেনজল পেৰক্সাইড ইয়াৰে মাজৰ বন্ডাল দিছানে O বন্ডাল এই বন্ডাল প্ৰথম কি হ'ব ভাগিব ভাগিলে কি কেনেকৈ ভাগিব এটো এটা হোমোলাইটিক ফিশন হ'ব আৰু হোমোলাইটিক ফিশন যদি হয় এটো হাফ হেৰো দি দেখাইছে দিছানে হাফ হেৰো মানে কি এটা এই বন্ডালৰ দুটা ইলেক্ট্ৰন আছে নাই এটা ইলেক্ট্ৰন গৈছে এটো অক্সিজেনলে এটা ইলেক্ট্ৰন গৈছে এটো অক্সিজেনলে আলটিমেটলি কি হ'ব C6H5 C ডাবল বন O ডট প্লাস C6H5 C ডাবল বন O ডট হ'বনে তাৰমানে দুটা কি পাম আমি C6H5 C ডাবল বন O ডট পাম আমি এটো ফ্ৰী ৰেডিকেল নহয় জানো এই পাৰ্টটো ইয়াতে ভাগি গল ভাগি পেলাই এটা এ অক্সিজেনটা পালে ইলেক্ট্ৰন আৰু এটা এ ইলেক্ট্ৰনটা পালে এ অক্সিজেনটা পালে সো এটোটা ইউনিট হল আৰু এটোটা ইউনিট হল সো টোটাল আমি কি পালো C6H5 C ডাবল বন O ডট কিন্তু এই যে ডটটো আছে এই ডটটো আনস্টেবল হয় তোমালোকে জানা যে ফ্ৰী ৰেডিকেল কেতিয়াও ষ্টেবল নহয় সো ই কি কৰিব এই ডটটো কি হ'ব এই অক্সিজেন আৰু কাৰ্বনৰ মাজলৈ গৈ পেলাই যাতে সি এটা বন্ড ফৰ্ম কৰিব পাৰে তালৈ গুচি যাব কিন্তু তোমালোকে জানা যে এটা ইলেক্ট্ৰনটো বন্ড ফৰ্ম কৰিব নোৱাৰে অক্সিজেনৰ ওপৰত থকা ডটটো যেন পাই গলে সি আৰু ওৰ মাজত হেডাল বন্ড ফৰ্ম কৰিব পাৰিব জানো নোৱাৰে তেতিয়া তাৰ কাৰণে কি হ'ব এই বন্ডাল ভাগি যাব কাৰ্বন আৰু C6H5 ৰ মাজৰ বন্ডাল ভাগি যাব আৰু ইয়াৰ পৰা এটা ইলেক্ট্ৰন ইয়ালৈ গুচি যাব যাতে ইয়াৰ পৰা এটা ইলেক্ট্ৰন আৰু এই বন্ডালৰ পৰা এটা ইলেক্ট্ৰন লৈ পেলাই আলটিমেটলি তাহাঁতি ইয়াত এটা ডাবল বন্ড ফৰ্ম কৰিব পাৰে ঠিক আছে আকৌ এই বন্ডাল ভাগিলত কি হল ইয়াতো দুটা ইলেক্ট্ৰন লালে এটা গল ইয়ালে যাতে ই অক্সিজেনৰ লগত কাৰ্বনৰ ডাবল বন্ড ফৰ্ম কৰিব পাৰে বাকি এটা ইলেক্ট্ৰন থাকি গল হেতু কলৈ গল সি আহিলে C6H5 লে বুজি পালে নে তো আলটিমেটলি কি হ'ব এটা কি হ'ব আকৌ C6H5 ডট ফৰ্ম হল নাই
কাৰণ এইটো ইয়ালে এটা ইলেক্ট্ৰন গুচি গ'ল তো আল্টিমেটলি ই কি হৈ গ'ল C6H5 ডট আৰু ইয়াৰ এটা ইলেক্ট্ৰন আৰু এই অক্সিজেনৰ ওপৰত এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন লৈ পেলাই কাৰ্বন আৰু অক্সিজেনৰ মাজত কি হ'ব ডাবল বন্ড হ'ব আৰু C ডাবল বন্ড তাৰমানে আল্টিমেটলি কি হ'ব এই পাৰ্টটো CO2 হ'ব নাই এই পাৰ্টটো কি হৈ যাব CO2 হৈ ওলাই গুচি যাব ঠিক আছে আৰু এইফালে কি থাকিব C6H5 ডট ৰেডিকেল হ'ব এই C6H5 ডট ৰেডিকেল যেটো উলিয়ালে প্ৰথম ষ্টেপতে ইনিচিয়েটৰটোৱে এই ৰেডিকেলটো উলিয়াই দিলে ৰিএকচনটোলে আৰু এই ৰেডিকেলটোৱে পিছৰ ৰিএকচনখিনি কি কৰিব কন্টিনিউ কৰিব সো ইনিচিয়েটৰ কাম কি বুজি পালা ইনিচিয়েটৰে প্ৰথম কি কৰিলে এটা ৰেডিকেল উলিয়াই দিলে আৰু সি কি কৰিব এই গোটেই ৰিএকচনখিনি বাকি ৰিএকচনখিনি সি কি কৰিব কন্টিনিউ কৰিব কথাটো বুজি পালা নেক্সট কথাটো আহিলে চোৱা এটা কেনেকৈ কন্টিনিউ কৰিব চোৱা The C6H5 dot A ৰেডিকেলটো আহিল নহয় ৰেডিকেলটো সদায় আনষ্টেবল জানাই তো সি কি কৰিব ফ্ৰী মলিকিউল বিলাকক এটেক কৰিব এই মনোমাৰটোক এটেক কৰিলে CH2 ডাবল বন্ড CH2 এই মনোমাৰটোক এটেক কৰিলে এটেক কৰিলত কি হ'ল এই ইলেক্ট্ৰনটো গৈ ইয়াত কাৰ্বনত এটেক কৰিলে এটেক কৰাৰ লগে লগে এইডাল ডাবল বন্ড আছে না ডাবল বন্ডৰ এটা ইলেক্ট্ৰন গৈ পেলাই ইয়ালে গুচি যাব কাৰণ ইয়াৰ পৰা এটা ইলেক্ট্ৰন আহিছে তো ইয়াৰ পৰা কি হ'ব এটা ইলেক্ট্ৰন হে যাব বুজি পাছানে তো যোৱাৰ লগে কি হ'ল এটা ইলেক্ট্ৰন ইয়ালে গ'ল আৰু এটা ইলেক্ট্ৰন কি হ'ল ইয়ালে আহিলে আহি পেলাই C6H5 ৰ লগত এডাল বন্ড ফৰ্ম হ'ল বুজি পালা তাৰমানে এই ডাবল বন্ডাল ভাগি গ'ল ইয়াত যিডাল CH2 মাজত ডাবল বন্ড আছে নাই সেই ডাবল বন্ডাল ভাগি গ'ল ভাগি পেলাই কি হ'ল এটা ডট ইয়ালে গ'ল এটা ডট এইটো কাৰ্বনলে গ'ল এই কাৰ্বনত থকা ডটটো এই C6H5 ত থকা ডটটোৰ লগত লগ লাগি পেলাই এডাল কি কৰিলে এই বন্ডাল ফৰ্ম কৰিলে এই বন্ডাল কেনেকৈ ফৰ্ম হ'ল এটা ডট এই CH2 ওচৰত আছিলে এটা ডট C6H5 ওচৰলৈ আহিলে আৰু দুইটা ডট লগ লাগি পেলাই এই বন্ডাল ফৰ্ম হ'ল CH2 ডটটো ক'ৰ পৰা পালে এই ডাবল বন্ডাল ভাগি পেলাই এটা ডট ইয়ালে গ'ল আৰু এটা ডট ইয়ালে গ'ল বুজি পালা এটা ডট ইয়ালে গ'ল এটা ডট ইয়ালে গ'ল এই ডটটো আৰু ইয়াৰ পৰা যোৱা ডটটো তাৰমানে দুটা ইলেক্ট্ৰন লগ লাগি পেলাই ইহঁতৰ মাজত কি হ'ল এডাল বন্ড ফৰ্ম হ'ল ঠিক আছে আকৌ তেতিয়াহ'লে এই CH2 ৰ ওপৰত কি হ'ব আকৌ ডটটো থাকি যাব নাই এনে ডাবল বন্ডাল ভাগি পেলাই কি হ'ল এটা ইয়ালে গৈছিলে এটা ইয়ালে গ'ল ইয়ালে যোৱাটো বাৰু ঠিক আছে ইয়ালে যোৱা ডটটোৱে ইয়াৰ ডটটোৱে দুটা মিলি পেলাই এডাল বন্ড হৈ থাকিলে তো এইটো আৰু সলভ হৈ গ'ল কিন্তু এই কাৰ্বনটোলে যিটো ডট গ'ল সেই ডটটো থাকিয়ে গ'ল তো CH2 ডটটো ইয়াত থাকি গ'ল সো ই আকৌ কি হ'ল এটা আকৌ নতুন ফ্ৰী ৰেডিকেল এটা ফৰ্ম কৰিলে সো C6H5 টোৱে নিজে ইয়াক এটেক কৰি দিয়ালৈকে C6H5 টো ষ্টেবিলাইজ হৈ গ'ল কিন্তু এই নতুন মলিকিউলটো কি কৰিলে এটা নতুনকৈ ৰেডিকেল বনাই দিলে এই ৰেডিকেলটোৱে আকৌ গৈ এটা মনোমাৰ ইউনিটক কি কৰিব খুন্দা মাৰিব সো তেনেকৈ কি হ'ব প্ৰপাগেশ্যন হ'ব চেইনডাল প্ৰপাগেশ্যন মানে কি বাঢ়ি গৈ থাকিব সো প্ৰপাগেশ্যন কেনেকৈ হ'ব চোৱা এইটো যিটো ফৰ্ম হৈছিলে C6H5 CH2 ডট এইটো আহিলে আমাৰ ৰেডিকেলটো ই গৈ পেলাই কি কৰিব এটা ভাল নৰ্মেল মনোমাৰ মলিকিউলক আকৌ গৈ সি ষ্ট্ৰাইক কৰিব সেইটো হোৱাৰ লগে লগে এই ইলেক্ট্ৰনটোৱে গৈ কি কৰিব আকৌ ইয়াত CH2ত মাৰিব CH2 মৰাৰ লগে CH2ৰ এটা ইলেক্ট্ৰন গৈ পেলাই ইয়ালে গুচি যাব আৰু এই ডাবল বন্ডালৰ এটা ইলেক্ট্ৰন ইয়াত যাব আৰু এটা ইলেক্ট্ৰন যাব ইয়াত তো এইফালে CH2 ওপৰত এটা ইলেক্ট্ৰন আছে এইটো CH2 পৰা এটা ইলেক্ট্ৰন যাব গৈ পেলাই কি হ'ব ইয়াত এই বন্ডাল ফৰ্ম হৈ যাব C6H5 CH2 এইডাল বন্ড ফৰ্ম হৈ গ'ল এই বন্ডাল কেনেকৈ ফৰ্ম হ'ল কাৰণ এইটো CH2 এটা ডট আহিলে এই ডাবল বন্ডৰ পৰা আৰু এই ডটটো গ'ল এইটো ডট আৰু এইটো ডট দুটা মিলি পেলাই এই বন্ডাল ফৰ্ম হ'ল আৰু এইটো ওপৰত কি হৈ গ'ল ইয়াৰ পৰা এটা ডট ইয়ালে আহিলে কিন্তু এটা ডটটো এই লাষ্টৰ কাৰ্বনটোলৈ গ'ল নাই তাৰমানে এই কাৰ্বনটোৰ ওপৰত আকৌ কি হ'ল আকৌ এটা নতুন ডট জেনেৰেট হ'ল কথাটো বুজি পাইছেনে সো আল্টিমেটলি আকৌ এটা নতুন ডট ইয়াত গৈ ক্ৰিয়েট হ'ল ঠিক আছে তো তেনেকৈ চেইনডাল কণ্টিনিউ হৈ গৈ থাকিব নাই ই আকৌ নতুনকৈ এটা CH2 এটেক কৰিব কৰাৰ লগে ই গৈ সেই CH2 লগত লাগি যাব কিন্তু সেই নেক্সট CH2 লাষ্টৰ CH2 ওপৰত কি হ'ব এটা ডট থাকি যাব তো তেনেকৈ গৈ পেলাই এটা কি হ'ব বিগ চেইনডাল ক্ৰিয়েট কৰিব তো C6H5 CH2 N বুলি লিখি দিছোঁ N মানে কি যে ইয়াত অসংখ্য এনেকুৱা ৰিপিটিং ইউনিট লাগিছে আৰু লাষ্টত গৈ পেলাই কি হৈছে সদায় এই লাষ্টৰ মলিকিউলত কি যাব ডটটা থাকি যাবগৈ এই ডটটো থাকি যোৱাৰ লগে ই গৈ আৰু এটা ইথিন মলিকিউলক গৈ এটেক কৰিব পাৰিব যেতিয়ালৈকে ডটটো থাকিব তেতিয়ালৈকে সি নতুন মলিকিউলক এটেক কৰি থাকিব বুজি পাইছানে আৰু তেতিয়ালৈকে চেইনডাল কি হৈ যাব দীঘল হৈ গৈ থাকিব লাষ্টত আহিলে চেইন টাৰ্মিনেশ্যন ষ্টেপ এই টাৰ্মিনেশ্যন ষ্টেপটোত কি হ'ব চোৱা সাপোজ ধৰা এডাল চেইন এডাল পলিমাৰ চেইন ইয়াৰ ওপৰত কি আছে এটা ডট আছে এনেকুৱা ধৰণৰ আৰু এডাল চেইন আহিল ধৰা এই এনেকুৱা আৰু এডাল চেইন জেনেৰেট হ'ল দুডাল চেইন সমুখাসমুখি ইটোৱে সিটোক খুন্দা মাৰি দিলে দুডাল চেইন যদি সমুখে খুন্দা মাৰি দিয়ে তেতিয়াহ'লে কি হ'ব ইয়াৰো এটা ডট আছে ইয়াৰো এটা ডট আছে দুইটা লগ লাগি পেলাই বন্ড ফৰ্ম হৈ যাব নি সিহঁতৰ মাজত এইটো ডট আৰু এইটো ডট মিলি দুটা ইলেক্ট্ৰন লাগে বন্ডাল ফৰ্ম হ'লে সো ইয়াৰ এটা ডট লগ লাগি কি হৈ যাব বন্ডাল ফৰ্ম হৈ যাব ফৰ্ম হোৱাৰ লগে দুইটা ডট নিউট্ৰেলাইজ হৈ গ'ল নাই দুইটা ডট লগ লাগি পেলাই বন্ডাল ফৰ্ম হৈ গ'ল আল্টিমেটলি ডটটো নাইকিয়া হৈ গ'ল নাই কাৰণ দুইটা ডটটো বন্ড ফৰ্মেশ্যনত ইউজ হৈ গ'ল বুজি পালানে তেতিয়া আমি কি পালো এডাল দীঘল চেইন পলিমাৰ পালো যে C6H5 CH2 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 CH
CH2 আকৌ তাৰ লগত গৈ পেলাই এইটো CH2 লগ লাগি পেলাই আকৌ CH2 and C6H5 এইডাল হ'ব এই দীঘল চেইনডাল এই পলিমাৰটো আমাৰ ফৰ্ম হ'ব এই পলিমাৰটো আমাৰ ফৰ্ম হ'ব কথাটো বুজি পালা সো তেনেকৈ ধৰণে সো যেতিয়ালৈকে ৰেডিকেল হৈ থাকিব তেতিয়ালৈকে যদি নিউট্ৰেল মলিকুলটাক মাৰি থাকে সি কি হ'ব আকৌ নতুনকৈ ৰেডিকেল এটা বনাব তেনেকৈ চেইনডাল দীঘল হৈ গৈ থাকিব কিন্তু যদি ৰেডিকেলটোৱে আৰু এডাল ৰেডিকেল চেইনক দুটাই যদি মুখামুখিকৈ মাৰি দিয়ে নিউট্ৰেল মলিকুলক মৰা নাই এবাৰ ৰেডিকেলক মাৰিছে তো মাৰাৰ লগে লগে কি হ'ব এডাল বন ফৰ্ম হ'ব য'ত দুইটা ৰেডিকেল টাৰ্মিনেট হৈ যাব কাৰণ দুইটা ৰেডিকেল ইউজ হৈ পেলাই এডাল কি হৈ গ'ল বন ফৰ্ম হৈ গ'ল সো লগালগ চেইনডাল কি হৈ গ'ল টাৰ্মিনেশ্যন হৈ যাব তো ৰেডিকেল দুটা মৰি গ'ল বুজি পালানে নেক্সট ষ্টেপটোত আহিলে বাই ডিসপ্ৰপৰচনেশ্যন অফ ফ্ৰী ৰেডিকেল সো টাৰ্মিনেশ্যন দুটা ধৰণে হয় এটা হৈছে এইটো এডাল পলিমাৰ চেইনে আৰু এডাল পলিমাৰ চেইনক মুখামুখিকৈ ষ্ট্ৰাইক কৰিলে এডাল ৰেডিকেল চেইনে আৰু এডাল ৰেডিকেল চেইনক মুখামুখিকৈ ষ্ট্ৰাইক কৰিলে তো লগালগ এইটো টাৰ্মিনেট হৈ গ'ল নহ'লে কি হ'ব পাৰে বাই ডিসপ্ৰপৰচনেশ্যন অফ ফ্ৰী ৰেডিকেল কেনেকৈ হ'ব পাৰে চোৱা এডাল পলিমাৰ চেইন দিছেনে ইয়াত ডট আছে মনোমাৰ মানে চেইনডাল লিভিং আছে তাৰমানে ইয়াত ৰেডিকেল বনি আছে আৰু এডাল পলিমাৰ চেইন এনেকৈ লৈছোঁ আমি এতিয়া কি হ'ব পাৰে ডিসপ্ৰপৰচনেশ্যন হ'ব পাৰে ডিসপ্ৰপৰচনেশ্যন মানে কি সেলফ অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন সো দুইটাই যদি সেলফ অক্সিডেশ্যন আৰু ৰিডাকশ্যন হয় তেতিয়াহ'লে কি হ'ব এটা ইলেক্ট্ৰন অক্সিডেশ্যন হোৱা মানে কি ইলেক্ট্ৰন ৰিলিজ কৰা আৰু ৰিডাকশ্যন হোৱা মানে কি ইলেক্ট্ৰন গেইন কৰা সো এটা ইলেক্ট্ৰন ৰিলিজ কৰিব আৰু এটা ইলেক্ট্ৰন গেইন কৰিব তো আল্টিমেটলি সি কি হ'ব এনেকৈ ধৰণে গৈ চেইনডাল টাৰ্মিনেট হৈ থাকিব ঠিক আছে তো ডিসপ্ৰপৰচনেশ্যন হোৱা মানে কি এটা স্পেচিছ এবাৰ অক্সিডাইজ হ'ব এবাৰ ৰিডিউচ হ'ব এবাৰ অক্সিডাইজ হ'ব এবাৰ ৰিডিউচ হ'ব আৰু তেনেকৈ ধৰণে তাহাঁতে কি হ'ব অক্সিডাইজ হ'লে সিহঁতি ইলেক্ট্ৰনটো ৰিলিজ কৰি দিব ঠিক আছে ইলেক্ট্ৰনটো ৰিলিজ কৰি দিব আৰু যদি ৰিডাকশ্যন হয় তেতিয়াহ'লে তাহাঁতে ইলেক্ট্ৰনটো একচেপ্ট কৰি ল'ব আৰু দুইটা কাম কৰি পেলাই তাহাঁতে আল্টিমেটলি কি হ'ব দুটা পলিমাৰ টাৰ্মিনেটেড পলিমাৰ সিহঁতি ফৰ্ম কৰিব ঠিক আছে সো এইটো ষ্টেপ ইমান ইম্পৰ্টেণ্ট নহয় ডিসপ্ৰপৰচনেশ্যন ষ্টেপটো এইটো নালাগে এইটো কাটি দিয়ে ডিসপ্ৰপৰচনেশ্যন ষ্টেপ নালাগে আমি যিকোনো এটা ষ্টেপ দি মনত ৰাখিলে হ'ল সো চেইন টাৰ্মিনেশ্যন ষ্টেপৰ কাৰণে আমাৰ কি হ'ব এইটো ষ্টেপ জানিলে হ'ল আমি বাই কম্বিনেশ্যন অফ ফ্ৰী ৰেডিকেল ঠিক আছে কম্বিনেশ্যন অফ ফ্ৰী ৰেডিকেল হৈ পেলাই কি হৈ গ'ল সি চেইনডাল টাৰ্মিনেট হৈ গ'ল এইটো হৈছে মেকানিজিম অফ পলিমাৰেশ্যন ঠিক আছে মেকানিজিম অফ পলিমাৰেশ্যন হ'ব তো নেক্সট আহিলে ৰাইট দ্য নেম এণ্ড structure of one of the common initiator used in free radical polymerization. So free radical polymerization আমি normally কি use কৰো benzoyl peroxide use কৰো ঠিক আছে benzoyl peroxide use কৰো এটো benzoyl peroxide next আহিলে preparation of some important addition polymerization. So প্ৰথম আহিলে পলিথিনৰ কেনেকৈ পলিমাৰেশ্যন হয় আমি অলৰেডি এইটো দেখালোৱে তথাপি মই ওভাৰঅল লেকচাৰত লিখিছো যে n টা মলিকুল আমি ল'ম ইথিনৰ আৰু তাক যদি আমি পলিমাৰেশ্যন কৰো তেতিয়ালে কি হ'ব CH2 এনেকৈ ফৰ্ম হ'ব ঠিক আছে এইটো হৈছে আমাৰ ফৰ্মেশ্যন অফ পলিমাৰ আৰু ইয়াত ওপৰত লিখি ল'ব কেটালিষ্ট আৰু হাই প্ৰেছাৰ এইটো নৰ্মেলি দি দিয়াৰ লগে লগে মিক্স হৈ নাযায় ইয়াত কি দিব লাগিব কেটালিষ্ট দিব লাগিব আৰু লগতে কি দিব লাগিব হাই প্ৰেছাৰ কেটালিষ্ট আৰু লগতে আমি হাই প্ৰেছাৰ দিব লাগিব এটা পলিথিন সাধাৰণতে দুটা ধৰণৰ থাকে এটা কো আমি লো ডেন্সিটি পলিথিন আৰু এটা আছে হাই ডেন্সিটি পলিথিন লো ডেন্সিটি পলিথিন বা LDPE আৰু এটা আছে হাই ডেন্সিটি পলিথিন বা HDPE ঠিক আছে সো লো ডেন্সিটি পলিথিন কেনেকৈ বনাও চোৱা ইট ইজ obtained by the polymerization of ethene under high pressure of 1000 to 2000 atmosphere at a temperature of 350 Kelvin to 570 Kelvin in the presence of traces of dioxygen or a peroxide initiator. The low density polythene LDP contains through the free radical addition obtained through the free radical addition and hydrogen atom abstraction has slightly highly branched structure. যে কি কৈছে কেনেকৈ প্ৰডিউচ হল প্ৰথমতে ক'লে যে ইট ইজ obtained by the polymerization of ethene under high pressure কিমান প্ৰেছাৰ দিব লাগিব 1000 পৰা 2000 এটমস্ফিয়াৰ ভিতৰত আৰু টেম্পাৰেচাৰ আমি হাই দিব লাগিব কিমান দিব লাগিব 350 পৰা 570 কেলভিনৰ ভিতৰত ইন দা প্ৰেজেন্স অফ ট্ৰেচেছ অফ ডাইঅক্সিন অকমান ডাইঅক্সিন থাকিব লাগিব অৰ এ পেৰক্সাইড ইনিচিয়েটৰ এটোৱে ইনিচিয়েটৰ হিচাপে কাম কৰিব লগতে কেটালিষ্ট হিচাপে কাম কৰিব দা লো ডেন্সিটি পলিথিন obtained through the free radical addition and hydrogen atom abstraction has highly branched structure.
ঠিক আছে দ্য লো ডেন্সিটি পলিথিন অবটেইন থ্ৰু দ্য ফ্ৰী ৰেডিকেল এডিশ্যন এণ্ড হাইড্ৰজেন এণ্ড এবষ্ট্ৰেকশ্যন দুটাৰ প্ৰচেছত হয় এটা আছে কি ফ্ৰী ৰেডিকেল এডিশ্যন আৰু এন হাইড্ৰজেন এটম এবষ্ট্ৰেকশ্যন এই দুটা প্ৰচেছত হয় LDP has highly branched structure তাতৰ structure কেনেকুৱা হ'ব highly branched low density polythene is chemically inert and tough but flexible and a poor conductor of electricity hence it is used in the insulation of electricity carrying wires and manufacture of squeeze bottles toys flexible pipes etc so tare ki hoy chemically inert hoy tough hoy but ki hoy flexible hoy flexible আর লগতে কি হয় কন্ডাক্টৰ পোৰ কন্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি তাৰে ইলেক্ট্ৰিচিটি কন্ডাক্ট নকৰে অলমোস্ট সেইকাৰণে আমি তাহাঁতক কিহত ইউজ কৰোঁ ইনচুলেশ্যন অফ ইলেক্ট্ৰিচিটি কেৰিং ৱায়াৰ্ছ আমি যে ৱায়াৰবিলাকৰ ওপৰত যিটো প্লাষ্টিকৰ কোটিং দেখোঁ আমাৰ ঘৰত যিবোৰ হাউচ হোল্ডত ৱায়াৰ ইউজ কৰোঁ ৱায়াৰবিলাকৰ ওপৰতো কি হয় প্লাষ্টিক নহয় জানো সেইটো কি হয় LDP কাৰণ তাহাঁতি কি হয় ভিতৰত যিডাল তাঁৰ থাকে সেইডাল কিহৰ থাকে কোপাৰো থাকে তো কোপাৰো থাকিলে তাৰ মাজেদি কাৰেণ্ট কেৰি কৰি থাকে কিন্তু তাৰ ওপৰত আমি প্লাষ্টিকৰ এটা লেয়াৰ ফৰ্ম কৰি থওঁ যাতে কাৰেণ্ট আমাৰ হাতলৈ নাহে বিকজ দে আৰ পোৰ কণ্ডাক্টৰ লগতে ফ্লেক্সিবলটো দেখি গম পোৱা ৱায়াৰবিলাক ফ্লেক্সিবল নহয় জানো অ'কে চ' হেন্স ইট ইজ ইউজ ফৰ দ্য ইনচুলেশ্যন অফ ইলেক্ট্ৰিচিটি কেৰিং ৱায়াৰ্ছ এণ্ড মেনুফেকচাৰ অফ স্কুইজ বটল টয়ছ ফ্লেক্সিবল পাইপছ এইবিলাক বনাবৰ কাৰণে ইউজ কৰোঁ গাড়ী ধোৱা পাইপডাল যেনিবা যেনেকুৱা তো এইবিলাক ফ্লেক্সিবল হয় নহয় ৰিজিড নহয় ফ্লেক্সিবল তেনেকুৱা ধৰণৰ পাইপবিলাক বনাবৰ কাৰণে ইউজ কৰোঁ টয়ছ বনাবৰ কাৰণে ইউজ কৰা হয় LDP ঠিক আছে লো ডেন্সিটি পলিথিন কেনেকৈ বনে অবটেইন থ্ৰু ফ্ৰী ৰেডিকেল এডিশ্যন এণ্ড হাইড্ৰজেন এণ্ড এবষ্ট্ৰেকশ্যন নেক্সট আহিলে HDP বা হাই ডেন্সিটি পলিথিন হাই ডেন্সিটি পলিথিন কি হয় ইট ইজ ফৰ্মড ৱেন এডিশ্যন পলিমাৰেশ্যন অফ ইথিন টেক্স প্লেচ ইন এ হাইড্ৰ'কাৰ্বন চলভেণ্ট ইন the presence of a catalyst such as triethyl aluminum and titanium tetrachloride, Ziegler-Natta catalyst, at a temperature of 333 Kelvin to 343 Kelvin under a pressure of 6 to 7 atmosphere. High density polythene কেনেকৈ বনায় catalyst দিব লাগিব catalystৰ নাম কি Ziegler-Natta catalyst ঠিক আছে Ziegler-Natta catalyst বুলি এটা catalyst আছে সেই catalystটো দিব লাগিব at a temperature of 333 to 343 Kelvin at a pressure of 6 to 7 atmosphere আমরা কোন লোৱাৰ কন্ডিশনত কৰা হয় বুজি পাছনে আগৰটো বহুত প্ৰেছাৰ বেছি দিছিল ইয়াত আমি কম প্ৰেছাৰ দিম হাই ডেন্সিটি পলিথিন has thus produced consist of linear molecule ইয়াত কি থাকে লিনিয়াৰ মলিকুল থাকে আৰু ইয়াত কি আছে ব্ৰাঞ্চ হাইলি ব্ৰাঞ্চ স্ট্ৰাকচাৰ আছে ইয়াত কি আছে ঠিক আছে আন্ডাৰ হাই প্ৰেছাৰ টেম্পাৰেচাৰ হাইলি ব্ৰাঞ্চ স্ট্ৰাকচাৰ সো LDP কি হয় হাইলি ব্ৰাঞ্চ এইবিলাকৰ ডিফাৰেন্স বিলাক উলিয়াই থবা দেই ডিফাৰেন্স বিলাক পৰীক্ষাত আহে সো ইয়াৰ কি হয় হাইলি ব্ৰাঞ্চ স্ট্ৰাকচাৰ দিছানে লো ডেন্সিটি পলিথিনৰ কি হয় হাইলি ব্ৰাঞ্চ স্ট্ৰাকচাৰ কিন্তু ইয়াৰ কি হয় ই হৈছে লিনিয়াৰ স্ট্ৰাকচাৰ কনসিষ্ট অফ লিনিয়াৰ মলিকুলস ডিফাৰেন্স বুজি পালা তাৰ হৈছে খুব হাই প্ৰেছাৰত কৰা হয় ইয়াৰ লো প্ৰেছাৰত কৰা হয় ইয়াৰ লিনিয়াৰ হাই ডেন্সিটি লো ডেন্সিটি হৈছে ক্ৰছ লিংক পলিমাৰ ঠিক আছে এণ্ড হেজ এ হাই ডেন্সিটি ডিউ টু ক্লোজ পেকিং ইয়াৰ ডেন্সিটি বেছি থাকে তাৰ ডেন্সিটি কম থাকে ইট ইজ অলসো কেমিকেলি ইনাৰ্ট এণ্ড মোৰ টাফ এণ্ড হাৰ্ড হিটো যিমান টাফ বা হাৰ্ড আছিলে হিটো টাফ হাৰ্ড নাছিলে এইটো ফ্লেক্সিবল আছিলে কিন্তু এইটো কি হয় টাফ এণ্ড হাৰ্ড মোৰ টাফ এণ্ড হাৰ্ড ইট ইজ ইউজ ফৰ দ্য মেনুফেকচাৰ অফ বাকেট ডাষ্টবিনছ বটলছ পাইপছ এটচেট্ৰা সো এইবিলাক ফ্লেক্সিবল বস্তু বনাবৰ কাৰণে নহয় ৰিজিড বস্তু বনাবৰ কাৰণে বাল্টিং যেনেকৈ আমি বনাবৰ কাৰণে বাকেটছ বনাবৰ কাৰণে ইউজ কৰোঁ ডাষ্টবিন বনাবৰ কাৰণে ইউজ কৰোঁ বটলছ বা যেনেকৈ পাইপবিলাক যিবিলাক ষ্ট্ৰেইট পাইপবিলাক ফ্লেক্সিবল পাইপ নহয় তেনেকুৱা ধৰণৰ বস্তু বনাবৰ কাৰণে আমি কি কৰোঁ হাই ডেন্সিটি পলিথিন ইউজ কৰোঁ এইবিলাক ফ্লেক্সিবল নহয় ডিফাৰেন্সটো বুজি পাইছা কিন্তু LDPটো কি হয় ফ্লেক্সিবল হয় নেক্সট আহিলে পলিটেট্ৰাফ্লুৰো ইথেন পলিটেট্ৰাফ্লুৰো ইথেনটো কি হয় চমুকে আমি কি বুলি কওঁ টেফলন তো টেফলন কেনেকৈ বনায় টেফলন ইজ মেনুফেকচাৰ্ড বাই হিটিং টেট্ৰাফ্লুৰো ইথেন ইয়াৰ মনোমাৰটো কি হয় টেট্ৰাফ্লুৰো ইথেন ইয়াৰ মনোমাৰটো কি টেট্ৰাফ্লুৰো ইথেন ঠিক আছে ইয়াৰ মনোমাৰটো মনত ৰাখিবা টেট্ৰাফ্লুৰো ইথেন যেতিয়া আমি মনোমাৰটো পলিমাৰ কৰিম
পলিমাৰাইজ কৰিম কেতিয়া কেনেকে ইন হাই প্ৰেছাৰ এণ্ড কেটালিষ্ট তেতিয়াহ'লে কি হ'ব CF2CF2N তাৰমানে লাগিলেই গৈ থাকিব CF2CF2CF2CF2 লাগি যাব এইটোকে আমি কি বুলি কওঁ টেফলন ইয়াৰ নামটো হৈ যায় টেফলন ঠিক আছে so Teflon is manufactured by heating tetrafluoroethane with a free radical or per-sulfate catalyst at high pressure. It is chemically inert and resistant to attack by corrosive reagent. It is used in making oils, seals and gaskets and also used for non-stick surface coated utensil. Next is ki polyacrylonitrile. Polyacrylonitrile to ki hoy? The addition polymerization of acrylonitrile in presence of peroxide catalyst leads to the formation of polyacrylonitrile. Polyacrylonitrile used as a substitute for wool in making commercial fibers as orlon or acrylonitrile. এই বস্তুটোক আমি acrylonitrile বুলি কওঁ দিছনে এইটো CH2CHN এই বস্তুটোক আমি কি বুলি কওঁ acrylonitrile বুলি কওঁ ইয়াৰ নাম হৈছে acrylonitrile ঠিক আছে আৰু এটো যেতিয়া পলিমাৰাইজ হ'ব পলিমাৰাইজ হ'লে তাৰ নামটো কি হ'ব polyacrylonitrile তো acrylonitrile ফৰ্মুলাটো কি NCH2CHCN ইয়াৰ যদি এডিশন পলিমাৰাইজেশন কৰিম ইন প্ৰেজেন্স অফ পেৰক্সাইড কেটালিষ্ট ঠিক আছে তেতিয়া কি হ'ব polyacrylonitrile ফৰ্ম হ'ব আৰু polyacrylonitrile টো কিহৰ ইউজ কৰা হয় বুলি কৈছে polyacrylonitrile is used as a substitute for wool in making commercial fibers as orlon or acrylonitrile so woolor substitute হিচাপে ইউজ কৰে এটা synthetic wool বুজি পাছনে এটো হৈছে এটা synthetic wool polyacrylonitrile next is condensation polymerization so condensation polymerization ঠিক আছে condensation polymerization মানে কি হয় আমি আগতে অলৰেডি ডেফিনিশন দি থৈছো কেইটামান কনডেনসেশন পলিমাৰাইজেশনৰ কেইটামান এক্সাম্পল ইয়াত দিয়া আছে প্ৰথমটো হলে পলিএষ্টাৰ বহুত আছে তাৰ ভিতৰত ইম্পৰ্টেন্ট পলিএষ্টাৰটো হৈছে ডেক্ৰন ঠিক আছে ডেক্ৰনটো কেনেকৈ বনাও দিস আৰ দা পলি কনডেনসেশন প্ৰডাক্ট অফ ডাইকাৰ্বক্সিলিক এসিড এণ্ড ডায়ল কি লও আমি ডাইকাৰ্বক্সিলিক এসিড আৰু ডায়লৰ যেটা আমি কনডেনসেশন কৰিম কনডেনসেশন মানে বুজি পাইছা নহয় ইটো লগত হিটো কম্বাইন কৰি পেলাই এটা সৰু মলিকুল তাৰ পৰা ৰিলিজ কৰি দিম তেতিয়া কি হ'ব আমাৰ ডেক্ৰন পাম so it is the poly condensation product of dicarboxylic acid and diol এটা ডাইকাৰ্বক্সিলিক এসিড লম আৰু ডায়ল লম দুইটাক পলিমাৰাইজ কৰিম তেতিয়া আমি পাম ডেক্ৰন it is also known as steriline is the best known example of polyesters it is manufactured by heating a mixture of ethylene glycol and terephthalic acid ethylene glycol আৰু terephthalic acid এটো is মনত ৰাখিবলৈ কথা ইহঁতৰ মনোমাৰ গিটা কি হয় ethylene glycol আৰু terephthalic acid বুজি পাছৰে ethylene glycol and terephthalic acid is the monomer of decron or tereline ঠিক আছে নামগিটা মনত ৰাখিবা ডেক্ৰন বা টেৰিলিন বা পলিএষ্টাৰ এই তিনটা নাম মনত ৰাখিব পাৰে ডেক্ৰন বুলি কলো একেটা বুজিম টেৰিলিন বুলি কলো একেটা কথা বুজিম পলিএষ্টাৰ বুলি কলো পলিএষ্টাৰ আৰু আছে কিন্তু এটো হৈছে কমন পলিএষ্টাৰ so at 420 to 460 degree Kelvin in the presence of zinc acetate antimony trioxide catalyst as per the reaction given earlier decron fiber is grease resistant and is used in blending with cotton and wool fibers and also as glass reinforcing material in safety helmets etc. Okay, tamna ki kobo bicharise yat je grease resistant মানে কি এই যে জাপি দিলে এনেকে ফোল্ড কৰি দিলে যে এটা লাইন দা বহি যায় এনেকে মই জাপি দিও তেতিয়া লাইন দা বহি যাব না হেতুক আমি ক্ৰিজ বুলি কওঁ এটো তেনেকুৱা ধৰণৰ ক্ৰিজ ইয়াত নবহে তাৰমানে ইস্ত্ৰি কৰিলে বা জাপি দিলে বা ফোল্ড কৰি থলে যে এটা চিন বহি যায় কাপোৰ বা কাগজত হেতুক আমি কি বুলি কওঁ ক্ৰিজ ই কি হৈছে grease resistant and is used in blending with cotton and wool fibers and also as glass reinforcing material for such as safety helmet so এইবিলাক কাৰণত আমি কি কৰো ডেক্ৰনক ইউজ কৰো তো কেনেকৈ হয় চোৱা এটো আছে ইথিলিন গ্লাইকল কি OH CH2CH2OH আৰু এটো আছে টেৰিথেলিক এসিড মানে কি বেনজিনটা আছে এফালে এটা COOH আছে এফালে এটা COOH আছে আৰু হেতৰ দুইটা মই NN মলিকুল লৈছো দুইটা কম্বাইন কৰিছো কম্বাইন কৰাৰ লগে কি হ'ব এটা ওয়াটাৰ মলিকুল মাইনাস হৈ যাব ইয়াৰ পৰা এটা ওয়াটাৰ মলিকুল মাইনাস দিছেনে OH আৰু H এই OH টো যাব আৰু ইয়াৰ পৰা কি যাব এটো H যাব সো দুটা গুছি যোৱাৰ পিছত কি হ'ব এফালে C ডাবল লগত ডাইৰেক্ট CH2 কানেক্ট হৈ যাবনে এই C ডাবল লগত এটো কি হ'ব ডাইৰেক্ট CH2 কনডেনসেশন ৰিঅ্যাকশন সো ইয়াত হৈছে সোৱা এটো আছে C ডাবল বন O এটো বস্তু তাৰপিছত এই বেনজিনিংটো তাৰপিছত কি আছে C ডাবল বন O আৰু এটা O C ডাবল নহয় জানো এই C ডাবল লগত ডাইৰেক্ট কি কানেক্ট হৈছে CH2 ইয়াটো C ডাবলৰ লগত O ডাবল লগত কি ডাইৰেক্ট কানেক্ট আছে CH2 তাৰপিছত কি আছে CH2
তাৰপিছত কি হৈছে OH OHৰ O2 দি পেলাই মই এনেকৈ ব্ৰেকেট কৰি দিছোঁ বস্তুটো কাৰণ এইটো কি হৈ যাব আকৌ এইটো OHৰ H আকৌ কি হ'ব এইটোৰ টেৰিথেলিক এচিডৰ লগত লগ লাগিব বুজি পাইছানে তো আল্টিমেটলি এইটো কি হ'ব কম্বাইন হৈ যাব বুজি পাইছানে ঢাক খাই গ'ল মই আকৌ এবাৰ দেখাইছোঁ চোৱা এইটো হৈছে টেৰিথেলিক এচিডৰ C ডাবল বন O OH টো আকৌ বেলেগৰ লগত কম্বাইন হৈছে সো এইটো মই এনেকৈ ডেছডাল ৰাখিছোঁ এইটো হৈছে মাজৰ বেনজিনিংটো C ডাবল O এইটো C ডাবল O হয়নে তো তাৰ লগত কি লাগিছে ডাইৰেক্ট এই CH2 গ্ৰুপটো লাগিছে তাৰপিছত CH2 OH এই OH আকৌ H টো নেক্সট টেৰিথেলিক এচিডৰ লগত লগ লাগিছে সো এইটো হৈছে ৰিপিটিং ইউনিট এইটোকে আমি কি বুলি কওঁ টেৰিলিন বা ডেক্ৰন বুলি কওঁ সো ইয়াৰ মনোমাৰ কেইটা মনত ৰাখিবা ইথিলিন গ্লাইকল আৰু কি টেৰিথেলিক এচিড নেক্সট আহিলে নাইলন 66 নাইলন 66 কেনেকৈ বনোৱা হয় ইট ইজ প্ৰিপেয়াৰ্ড বাই কনডেনসেশ্যন পলিমাৰাইজেশ্যন অফ হেক্সামিথিলিন ডায়ামাইন এণ্ড এডিপিক এচিড আণ্ডাৰ হাই প্ৰেছাৰ এণ্ড হাই টেম্পাৰেচাৰ ইয়াৰ মনোমাৰ কেইটা মনত ৰাখিবা হেক্সামিথিলিন ডায়ামাইন উইথ এডিপিক এচিড ইয়াৰ মনোমাৰ কেইটা কি হয় হেক্সামিথিলিন ডায়ামাইন আৰু এডিপিক এচিড এতিয়া তোমালোকে মোক ক'ব পাৰিবানে এইটো কোপলিমাৰ নে হোমোপলিমাৰ বাৰু এইটো হৈছে এটা কোপলিমাৰ কাৰণ কোপলিমাৰ হ'লে কি হ'ব দুটা মনোমাৰ বেলেগ বেলেগ হয় যদি দুটা মনোমাৰ বেলেগ বেলেগ হয় বা দুটা বা তিনিটা বেলেগ মনোমাৰ লগ লাগে তেতিয়াহ'লে তাকে আমি কি বুলি কওঁ কোপলিমাৰ সো এইটো টেৰিলিন বা ডেক্ৰন হওক বা এইবিলাক নাইলন 66 হওক ইহঁতে কি হয় আমাৰ কোপলিমাৰ ঠিক আছে ইয়াৰো তেনেকৈ এডিপিক এচিড আৰু হেক্সামিথিলিন ডায়ামাইন ইয়াৰ মাজত এটা OH water ta minus hogi etu water minus hogi so direct NH log C double bond lagi gise disane etu NH etu C double bond disane ei part to NH or C double bond combine ho jabo ei gute part to ki ho jabo water molecule ta minus hople baki to combine ho jabo to etu ami ki paiso nylon 66 so etu monot rakhiba dokar nai ei gita compound lola loi pela majot water ta minus koi dia water minus koi dile baki duta jita part thaki jabo সেই দুটা পার্টকে জাস্ট কানেক্ট কৰি দিয়া কানেক্ট কৰি প্লে এফালে সিঙ্গেল খালি ওপেন কৰি প্লে এন্ড কৰি দিবা তেতিয়া তুমি কি পাবা কম্পাউন্ডটো পাই যাবা নাইলন 66 এবো কিন্তু মনত ৰাখিব লাগিব দেই এই ৰিঅ্যাকশনস বিলাক ইম্পৰ্টেন্ট টেৰিলিন বা ডেক্ৰন ইহতৰ নাইলন 66 ইহতৰ সবৰে ফৰ্মুলা আমি মনত ৰাখিব লাগিব ৰিঅ্যাকশন কিটা ঠিক আছে সো জাস্ট ফৰ্মুলা কে স্টার্টিং কম্পাউন্ড কিটা ফৰ্মুলা মনত ৰাখিলে হল কম্পাউন্ড যেটো ৰিজাল্টিং কম্পাউন্ড হয় তোমালোকে নিজে উলিয়া পাইবা জাস্ট ওয়াটাৰ মাইনাস কৰি দিবা ওয়াটাৰ মাইনাস কৰিলে যেটো কম্পাউন্ড হৈ যাব সেইটোই ওয়াটাৰ মাইনাস কৰাৰ পিছত NH ৰ লগত CO2 কম্বাইন কৰিলে হল পামুঠে ইয়াৰো তেনেকৈ ওয়াটাৰটো জাস্ট মাইনাস কৰি ইফালৰ পাৰ্টটো ইফালৰ পাৰ্টৰ লগত মিক্স কৰি দিছো সেইটো কথাটো তাৰপিছত আহিলে কি নাইলন 6 নাইলন 6 টো কি হয় ইট ইজ অবটেইন অন হিটিং কেপ্ৰলেক্টাম উইথ ওয়াটাৰ এট এ হাই টেম্পারেচার নাইলন 6 is used for the manufacture of tire cords fabrics and ropes so nylon 6 টো কি এটো এটা হোমোপলিমাৰ দিছে নে এটো এটাই আছে হেইটো এটো তোমাৰ যেটো স্টার্টিং কম্পাউন্ড এটো এটাই নহয় জানো তো এটো কি হ'ব হোমোপলিমাৰ আৰু ইয়াৰ স্টার্টিং কম্পাউন্ড কি হয় কেপ্ৰলেক্টাম কেপ্ৰলেক্টামক যেতিয়া ওয়াটাৰ দি প্লে হিট কৰা হয় তেতিয়ালে কি হ'ব এই সিগনেল জাস্ট খোল খাই যায় কি হৈ যায় সোৱা NH এইখিনিতে খোল খাইছে NHCH2 5 কেটা আছে NH 1 2 3 4 5 পাঁচটা CH2 আছে নে NHCH2 5 CO আকৌ কি লাগিব ইয়াৰ লগত আৰু এটা কেপ্ৰলেক্টাম লগ লাগিব NHCH2 5 CO আৰু এটা কেপ্ৰলেক্টাম লগ লাগিব NHCH2 5 CO এনেকে ধৰণে এটা চেইন ফৰ্ম কৰিব সো ইট ইজ আ হোমোপলিমাৰ নাইলন 6 নেক্সট কথাটো আহিলে এটা কোৱেশ্চন হাউ ক্যান ইউ ডিফাৰেন্সিয়েট বিটুইন এডিশন এণ্ড কনডেনসেশন পলিমাৰাইজেশ্যন যে এডিশন আৰু কনডেনসেশন পলিমাৰাইজেশ্যনৰ মাজত ডিফাৰেন্স কি হ'ব সোৱা ইন এডিশন পলিমাৰাইজেশ্যন দা মলিকুল অফ দা সেম অৰ ডিফাৰেন্ট মনোমাৰ সিম্পলি এড on to one another leading to the formation of a macromolecules without elimination of small molecule like water NH3 etc. Addition polymerization generally occurs among molecules containing double and triple bond. For example, formation of polyethylene from ethene and ethene, and neoprene from chloropene etc. In condensation polymerization, two or more bifunctional or trifunctional molecules undergo a series of independent condensation reaction usually with the elimination of simple molecule like water, alcohol, ammonia, carbon dioxide, hydrogen chloride to form a macromolecule. For example, nylon 66 is a condensation polymer of hexamethylene diamine adipic acid formed by the elimination of water molecule. বুজি পালা নে প্ৰথম কথাটো হল কি প্ৰথম ডিফাৰেন্সটো কি যে এডিশন ৰিঅ্যাকশন কাকা মাজত হ'ব ডাবল বন্ডেড কম্পাউণ্ডৰ মাজত হ'ব ডাবল বন্ড থাকিব লাগিব কিন্তু কনডেনসেশন ৰিঅ্যাকশনটো অকল ডাবল বন্ডেড কম্পাউণ্ড বুলি নহয় যিকোনো কম্পাউণ্ডৰ মাজত হ'ব পাৰে ঠিক আছে আৰু বেসিক ডিফাৰেন্স কি এডিশনত কোনো ধৰণৰ মলিকুল ৰিলিজ নহয় কিন্তু কনডেনসেশনত কি হয় সৰু সৰু মলিকুল লাইক NH3 হওক ওয়াটাৰ হওক HCl হওক এই মলিকুলস বিলাক ৰিলিজ হয় সেই দুটাই বেসিক ডিফাৰেন্স ঠিক আছে
আৰু কনডেনসেশন ৰিয়েকশন নরমালি কি হয় বাই ফাংশনাল বা ট্রাই ফাংশনাল মলিকুলস বিলাক কনডেনসেশন ৰিয়েকশন হয় কিন্তু এডিশনত কি হয় সিম্পল মলিকুল বিলাক হয় ঠিক আছে polymerization the molecules of the same or different monomers simply add onto one another যাৰ ইয়াত কিছুমান সিম্পল মলিকুলস লগ লাগে কিন্তু কনডেনসেশনত কি হয় বাই ফাংশনাল বা ট্রাই ফাংশনাল কম্পাউন্ড মানে বাই ফাংশনাল ট্রাই ফাংশনাল মানে কি দুটা বা তিনটা ফাংশনাল গ্ৰুপ থকা মনোমাৰ লগ লাগে সো ডিফারেন্স বুজি পালা প্ৰথম কথা হল এডিশনত সৰু মলিকুল লাগে আৰু কনডেনসেশনত কি হয় বাই ফাংশনাল বা ট্রাই ফাংশনাল কম্পাউন্ড লাগে সেকেন্ড ডিফারেন্স আহিলে এডিশন ৰিয়েকশনত কোন ধৰণৰ মলিকুল ৰিলিজ নহয় কনডেনসেশন ৰিয়েকশনত মলিকুল কি হয় ৰিলিজ হয় ঠিক আছে সো হেগিটা হৈছে বেসিক ডিফারেন্স সো এটা বস্তুটো ভালকে পঢ়ি চাবা ইয়াত নেক্সট আহিলে রাইট দ্য নেম অফ দ্য মনোমাৰ অফ দ্য ফলোইং মলিকুলস এটা কুৱেশ্যন ৰাইট দ্য নেম অফ দ্য মনোমাৰ অফ দ্য ফলোইং মলিকুলস প্ৰথম এইটো দিছে দেখিছে এইটো কি আছে এইটো আমাৰ নাইলন 6 টো নহয় জানো এইটো আমাৰ এইটো কম্পাউন্ড নহয় নাইলন 66 এইটো কম্পাউন্ড নহয় জানো নাইলন 66 সো নাইলন 66 ৰ কম্পাউন্ডটা মনোমাৰ কি আছে এডিপিক এসিড আৰু হেক্সামিথিলিন ডাইমাইন এইটো বস্তু সো ইয়াৰ আমাৰ যেটো মনোমাৰ হেতু কি হ'ব হেক্সামিথিলিন ডাইমাইন আৰু এডিপিক এসিড সেকেন্ড এইটো কম্পাউন্ড দিছে এইটো আছে আমাৰ কেপ্ৰোলেক্টাম দিছে নে নাইলন 6 এইটো কি হয় নাইলন 66 আৰু এইটো কি নাইলন 6 আৰু এইটো কি আছিল এইটো আছিল আমাৰ টেফলন সো নাইলন 66 ৰ ইউনিট কি হয় হেক্সামিথিলিন ডাইমাইন আৰু এডিপিক এসিড এইটা তাৰ মনোমাৰ নাইলন 6 টো এটা হোমো পলিমাৰ আছিল তাৰ মনোমাৰটো কি আছিল কেপ্ৰোলেক্টাম আৰু আছে টেফলনৰ কি আছিল CF2 ডাবল বন্ড CF2 মনত ৰাখিব লাগিব দেই তাৰপিছত আহিলে নেক্সট কনডেনসেশন পলিমাৰাইজেশন এক্সাম্পল আহিলে ফিনল ফৰ্মেলডিহাইড পলিমাৰ অলসো known as বেকেলাইট ফিনল ফৰ্মেলডিহাইড এইটো কি হয় সোয়া যে ফিনল ফৰ্মেলডিহাইড polymers are obtained by the condensation reaction of phenol with formaldehyde in the presence of either an acid or base catalyst. The reaction starts with initial formation of ortho and para-hydroxyphenol derivative known as Navolok, which further react with phenol to form compounds having rings joined to each other through CH2 group. Navolok on heating with formaldehyde undergoes cross-linking to form infusible solid mass like bakelite. So প্ৰথম অৱস্থাত কি হয় ফিনল আৰু ফৰ্মেলডিহাইড দুটা মিক্স হয় এটো আছে ফৰ্মেলডিহাইড এটো আছে ফিনল এই ফিনল আৰু ফৰ্মেলডিহাইড দুটা লগ হৈ পেলাই কি হ'ব এটা দুটা কম্পাউন্ড ফৰ্ম হ'ব এই দুটা ঠিক আছে আৰু ইহত দুটাৰ মাজত পলিমাৰাইজেশন হ'ব আৰু পলিমাৰাইজেশন হৈ পেলাই কি হ'ব নেভলক নামৰ এটা কম্পাউন্ড ফৰ্ম হ'ব নৰমালি এইটো হয় এইটো পলিমাৰাইজেশন হ'ব এইটো পলিমাৰাইজেশন হৈ পেলাই এটা কম্পাউন্ড ফৰ্ম হ'ব এইটো নেভলক নহয় নভলক ঠিক আছে সো প্ৰথম কি হ'ব ফিনল আৰু ফৰ্মেলডিহাইডৰ মাজত হ'ব ফিনল আৰু ফৰ্মেলডিহাইডৰ মাজত হোৱাৰ পিছত ইনিশিয়েল প্ৰডাক্ট কি হ'ব ফৰ্মেশন অফ অৰ্থো এণ্ড পেৰাহাইড্ৰক্সিফিনল অৰ্থো এণ্ড পেৰাহাইড্ৰক্সি মিথাইল ফিনল এই দুটা কম্পাউণ্ড প্ৰথম ওলাব আৰু ফিনল ডেৰিভেটিভছ অৰ্থো এণ্ড পেৰাহাইড্ৰক্সিফিনল ডেৰিভেটিভছ known as Navolok, which further reacts with phenol to form compounds having rings joined each other by CH2 group. এটা এই বস্তুটোলৈকে আমাৰ কি আছে নভলক হৈ আছে বুজি পালে না প্ৰথম ফিনল আৰু ফৰ্মেলডিহাইডৰ মাজত ৰিয়েকশন হৈ প্লে দুটা আইসোমাৰ ফৰ্ম হল ঠিক আছে অৰ্থো আৰু পেৰাহাইড্ৰক্সি মিথাইল ফিনল হল তাৰপিছত এই বস্তুবিলাক কি হয় ইহ দুটা জয়েন হৈ প্লে এটা লিনিয়াৰ চেইন পলিমাৰ ফৰ্ম হ'ব এই লিনিয়াৰ চেইন পলিমাৰটোৰ নাম হৈছে কি নভলক এই লিনিয়াৰ চেইন পলিমাৰটোৱে আকৌ ফিনলৰ লগত লগ লাগি প্লে কি হ'ব ইহতে ব্ৰাঞ্চ চেইন পলিমাৰ ফৰ্ম কৰিব বুজি পালানে এই যেটো লিনিয়াৰ চেইন এডালে চেইন আছে এনেকুৱা এডাল চেইন পলিমাৰ আছে এই পলিমাৰ বিলাক আকৌ CH2 ইউনিট দি পেলাই আকৌ কি হ'ব জয়েন হ'ব এডালৰ লগত এডাল তেতিয়া আমি কি পাম বেকেলাইট বা ব্ৰাঞ্চ চেইন পলিমাৰ এইটো হৈছে ষ্ট্ৰাকচাৰ অফ বেকেলাইট দেখিছানে এডাল আমাৰ নভলক নাছিল জানো এডাল আছিল নভলক চেইন এই নভলক চেইনডাল এডাল এডাল নভলক চেইন দুডাল নভলক চেইন পাইছানে এই নভলক চেইনডাল মাজেদি কিহৰ লগত লিংক হৈ গ'ল CH2 দি পেলাই ইটো লগত কিটো আকৌ কি হৈ গ'ল লিংক হৈ গ'ল সো CH2 দি পেলাই আকৌ যেতিয়া লিংক হৈ যাব ক্ৰছ লিংকিং হৈ গ'ল তো তেতিয়া কি হ'ব এটুকা আমি কি বুলি ক'লো বেকেলাইট বুলি ক'লো সো ফাৰ্স্ট স্টেপত কি হৈছিল নভলকডাল কি হৈছিল ডাল সিঙ্গেল চেইন আৰু তাৰ পিছত কি হ'ব কি ফাৰ্দাৰ পলিমাৰাইজ হৈ পেলাই কি কৰিব সিঙ্গেল চেইন দুডাল CH2 দি পেলাই কানেক্ট হৈ যাব ব্ৰাঞ্চ চেইন হ'ব
ক্ৰছ লিংকিং হ'ব সো ক্ৰছ লিংকিং হৈ পেলাই সি নতুন এটা কম্পাউণ্ড ফৰ্ম কৰিব তেতিয়া তাক আমি কি বুলি ক'ম বেকেলাইট বুলি ক'ম ঠিক আছে নেক্সট আহিলে মেলানিন ফৰ্মেলডিহাইড পলিমাৰ So melanin formaldehyde polymer is formed by the condensation polymerization of melanin and formaldehyde. So it was a melanin, it was a formaldehyde. দুইটা জয়েন হৈ পেলাই প্ৰথম কি হ'ল ৰেজিন ইন্টাৰমিডিয়েট এটা ফৰ্ম কৰিলে মেলানিন আৰু ফৰ্মেলডিহাইড দুইটা জয়েন হৈ প্ৰথম কি ফৰ্ম কৰিলে এটা ৰেজিন ইন্টাৰমিডিয়েট ফৰ্ম কৰিলে সেই ৰেজিন ইন্টাৰমিডিয়েটটো যেতিয়া পলিমাৰাইজেশ্যন হ'ব তেতিয়া আমাৰ কি হ'ব মেলানিন ফৰ্মেলডিহাইড পলিমাৰ এই কম্পাউণ্ডটো ফৰ্ম হ'ব বুজি পালানে সো এইকেইটা ষ্ট্ৰাকচাৰ মনত কৰিলে মেলানিন এইটো বা ইমান পৰীক্ষাত নাহে তথাপি মই নাহে বুলি নকওঁ মনত ৰাখিব লাগিব কিন্তু ইমানো বৰ বেছিও মানে বেছি ইম্পৰ্টেণ্ট নহয় এইবিলাক যেনেকৈ আমি নাইলন 6 ষ্টেপলট সেইবিলাকতো খুব ইম্পৰ্টেণ্ট ঠিক আছে সো ইমানো ইম্পৰ্টেণ্ট নহয় কিন্তু ইম্পৰ্টেণ্টেই হয় সো মেলানিন আৰু ফৰ্মেলডিহাইড দুটা লগ লাগি পেলাই প্ৰথম কি হ'ল এইটো দিছেনে NH2HCHO লৈ পেলাই কি হৈ গ'ল NHCH2OH হৈ গ'ল কি হৈছে জাষ্ট H2O এটা মাইনাছ হৈ গৈছে ইয়াৰ মাজৰ পৰা কি হৈছে H2O এটা হেৰি হৈ গৈছে তো হৈ পেলাই কি হ'ল NHCH2OH হ'ল এইটো হ'ল মেলানিন আৰু ফৰ্মেলডিহাইড লগ লাগি পেলাই এইটো কম্পাউণ্ড ফৰ্ম হ'ল এইটো হৈছে ৰেজিন ইন্টাৰমিডিয়েট সি আকৌ ফাৰ্ডাৰ পলিমাৰাইজ হ'ব এইটো লগত লগ এটাকে পলিমাৰ হৈ এনেকুৱা ধৰণৰ ডাঙৰ লং চেইন ফৰ্ম কৰিব সেইটোক আমি কি বুলি ক'ম মেলানিন ফৰ্মেলডিহাইড ৰেজিন বুজি পালানে তাৰপিছত আহিলে যে ক্লাছিফাই দ্য ফলোইং এজ এডিশ্যন এণ্ড কণ্ডেনচেশ্যন পলিমাৰাইজেশ্যন প্ৰথম আহিলে টেৰিলিনটো কি হয় টেৰিলিন হৈছে এটা কণ্ডেনচেশ্যন পলিমাৰাইজেশ্যন তাৰপিছত আহিলে বেকেলাইটটো কি পালো আমি এইটো এটা কণ্ডেনচেশ্যন পলিমাৰাইজেশ্যন এইটো ফিনল আৰু ফৰ্মেলডিহাইড লগ লাগি পেলাই হৈছে না এইটো কণ্ডেনচেশ্যন পলিমাৰাইজেশ্যন হৈছে এইটো ওৱান টাইপ অফ কি হয় কণ্ডেনচেশ্যন পলিমাৰাইজেশ্যন তাৰপিছত আহিলে পলিভিনাইল ক্লৰাইড মানে পিভিচিটো হৈছে এটা এডিশ্যন পলিমাৰাইজেশ্যন ঠিক আছে এডিশ্যন পলিমাৰ আৰু পলিথিনটো তোমালোকে জানা ইথিনক পলিমাৰ কৈ হৈছে তো এইটো পলিথিনটো হৈছে এটা এডিশ্যন পলিমাৰ পলিভিনাইল ক্লৰাইড মানে কি ভিনাইল ক্লৰাইড লগ লাগি কি হ'লে সেইটো পলিভিনাইল ক্লৰাইড তো এডিশ্যন পলিমাৰেশ্যন পলিথিনটো কি হৈছে ইথিনক পলিমাৰ কৈ পেলাই হৈছে পলিথিন সো এই দুইটা কি হৈছে আমাৰ এডিশ্যন পলিমাৰেশ্যন তাৰপিছত আহিলে explain the term copolymerization and give two examples copolymerization কি হয় example দি বুজাব কৈছে when two or more different monomers are allowed to polymerize together the product form is called copolymer তো আগতে কৈছোৱে and the process is called copolymerization example buna S buna N buna etc buna S buna N etc Buna S is a copolymer of 1,3-butadiene and styrene, while Buna N is a copolymer of 1,3-butadiene and acrylonitrile. ঠিক আছে এই দুটা হৈছে আমাৰ কোপলিমাৰ বা আমাৰ নাইলন 66 হক হেতু আমাৰ কোপলিমাৰ ঠিক আছে এইবিলাক সব কোপলিমাৰ Okay. Next আহিলে যে is NaCHrCO is a homopolymer or copolymer. So it is a homopolymer because the repeating structural unit has only one type of monomer NH2CHrCOOH. So it is এটা type of compound পৰা আহিছে NaCHrCO. So এই বস্তুটো যেতিয়া ৰিপিট হ'ব কি হ'ব COOH হ'ব আৰু এইটো কি হ'ব NH2 হ'ব ঠিক আছে NH2CHrCOOH. So একেটা কম্পাউণ্ডৰ পৰা অহা কাৰণে কি হৈছে এটা হোমোপলিমাৰ হয় তাৰপিছত আহিলে how do you explain the functionality of monomer এটা question আহিছে the functionality of a monomer implies the number of bonding sites present in it for example monomer like propene styrene acrylonitrile have functionality of 1 which means that have one bonding site monomers such as ethylene glycol hexamethylene diamine adipic acid have functionality of 2 which means that they have two bonding site তাৰমানে কি ক'লে কথাটো চোৱা So suppose the ethylene glycol বুলি ক'লে কি হ'ব CH2OH ইয়াত এই অক্সিজেনটোৰ লগত বন্ডিং কৰিব পাৰে হাইড্ৰোজেনটো ট্ৰাই প্লাই এই হাইড্ৰোজেনটো যদি আঁতৰি যায় এইফালে এটা বন্ডিং সাইড আছে না এইফালে এটা বন্ডিং সাইড আছে এইফালে এটা বন্ডিং সাইড আছে সো এইটো হৈছে দুটা বন্ডিং সাইড এইটো আমাৰ ফাংশনালিটি কি হ'ব 2 বুজি পালানে ফাংশনালিটি কি হ'ব 2 কিন্তু সাপোজ ধৰা ষ্টাইৰিন বুলি ক'লে এইটো হৈছে CH ডাবল বন্ড CH2
তো ইয়াৰ বন্ডিং সাইড কোনফালে আছে এফালটো তো ব্লকে আছে তো ইয়াৰ বন্ডিং সাইড কোনটো এফালৰ পৰাহে বন্ডিং সাইড আছে সো এটাই বন্ডিং সাইড আছে তো এতিয়া এনেকুৱা ধৰণৰ কম্পাউণ্ড বিলাকক আমি কি বুলি কওঁ তাৰমানে ডাবল বন্ডটো ধৰা গৈ পেলাই ইয়ালে গুচি গ'ল তো CH টো ডট হৈ গ'ল বা মাইনাস হৈ গ'ল তো ই কি হ'ব ই এফালৰ পৰা লিংক হৈ গৈ থাকিব সো এটাই ইয়াৰ ডোনেশন সাইড আছে ঠিক আছে ইয়াৰ পলিমাৰ হ'ব পৰা কেপাসিটি অকল এটা সাইডৰ পৰা পলিমাৰাইজ হোৱাৰ চান্স আছে তো এটোক আমি কি বুলি কওঁ ইয়াৰ ফাংশনালিটি কিমান হ'ব 1 কিন্তু CH2OH ইয়াত এফালেও যদি হাইড্ৰোজেনটো আমি ৰিলিজ কৰি দিও তেতিয়ালে কি হ'ব এফালে এটা O নেগেটিভ হৈ বাইন্ডিং সাইড আছে এফালেও O নেগেটিভ হৈ পেলাই এটা বাইন্ডিং সাইড আছে সো এইবিলাকৰ ফাংশনালিটি কিমান হ'ব 2 সো ফাংশনালিটি মানে কি এটা মনোমাৰত কিমানটা বাইন্ডিং সাইড এভেইলেবল আছে হেতুক আমি কি বুলি কওঁ ফাংশনালিটি অফ মনোমাৰ বুজি পালানে তাকে আমি কি বুলি কওঁ ফাংশনালিটি অফ মনোমাৰ নেক্সট বস্তুটো আহিলে ৰাবাৰ এটা ৰাবাৰ কি হয় সোৱা ৰাবাৰ ইজ এ নেচাৰেল পলিমাৰ এণ্ড ইজ অলসো টাৰ্ম এজ ইলাস্টোমাৰ ইলাস্টোমাৰ কি হয় মই প্ৰথম বছৰতে পাইছিলো ইলাস্টোমাৰ মানে কি যিবিলাক বস্তু টানি দিলে দীঘল হয় এই দিলে আকৌ একে অৱস্থা পায় সেইবিলাক আমি কি বুলি কম ইলাস্টোমাৰ বুলি কওঁ ঠিক আছে সো ইট ইজ ম্যানুফ্যাকচাৰ্ড ফ্ৰম ৰাবাৰ লেটেক্স হুইচ ইজ obtained from the bark of rubber tree rubber tree পৰা বনোৱা হয় জানাই এইবিলাক তোমালোকে natural rubber may be considered as a linear polymer of isoprene and is also called cis-1,4 polyisoprene isoprene এটা compound हे आइसोप्रिनटुक रिपीट কৰি কি হয় পলিআইসোপ্রিন হয় আৰু তেতিয়া আমি তাক কি বুলি কম ৰাবাৰ বুলি কম এইটো বস্তু সো এইটো আছে আইসোপ্রিন মনোমাৰ এইটো আইসোপ্রিন CH2 ডাবল বন্ড C CH3 CH এই বস্তুটোক যেতিয়া ৰিপীট কৰি যেতিয়া এডাল চেইন ফৰ্ম কৰিব তেতিয়া হেতু কি হ'ব এইটো আছে ৰিপিটিং ইউনিট দিছে CH2 C CH3 ডাবল বন্ড CH CHN এইটো আছে ৰিপিটিং ইউনিট সো এই বস্তুটো আছে মনোমাৰ এইটো আছে ৰিপিটিং ইউনিট এটোকে ৰিপিট কৰি লং চেইনডাল ফৰ্ম কৰিব পলিমাৰ হোৱাৰ পিছত তো হেতুকে আমি কি বুলি কওঁ নেচাৰেল ৰাবাৰ বুলি কম বুজি পালানে এই মনোমাৰটো যেতিয়া ৰিএকচন কৰিব ইটো লগত হিটো জয়েন কৰাৰ লগে কি হ'ব এই বন্ডৰ কিছুমান শিফট হ'ব নহয় তো এটো ইয়ালে উঠি যাব এনেকে এটো গৈ ইয়ালে উঠি যাব এনেকুৱা ধৰণৰ শিফটিং কিছুমান হ'ব এই ডাবল বন্ডাল ইয়ালে গুচি যাব আকৌ এই ডাবল বন্ডাল গৈ কি হ'ব এটো কাৰ্বনৰ ওপৰত মাইনাস চিন আহিব হি গৈ পেলাই আকৌ বেলেগ এটা লগত জয়েন কৰিব সো তেনেকে গৈ পেলাই ৰিপিটিং ইউনিটটো কি বনিব CH2 C CH3 ডাবল বন্ড CH CH2 আকৌ তাৰ লগত কি হ'ব এনেকে জয়েন হ'ব তো এনেকে ধৰণে যেতিয়া লং চেইন পলিমাৰ পাব হেতুকে আমি কি বুলি কওঁ নেচাৰেল ৰাবাৰ সো নেচাৰেল ৰাবাৰ যেটো মনোমাৰ হয় মনোমাৰটো কি সিস আইসোপ্রিন আৰু ইয়াৰ ৰিপিটিং ইউনিটটো কি এটো আছে ইয়াৰ ৰিপিটিং ইউনিট বুজি পালা ওকে সো নেক্সট আহিলে তাৰমানে আমি এটো কি বুলি কওঁ পলিআইসোপ্রিন বুলি কব পাৰো না মনোমাৰটো আছে আইসোপ্রিন আৰু ৰাবাৰটো পলিমাৰটো কি বুলি কব পাৰো পলিআইসোপ্রিন ঠিক আছে নেক্সট আহিলে সিনথেটিক ৰাবাৰ ইজ এনি ভালকানাইজড ৰাবাৰ লাইক পলিমাৰ which is capable of getting stretch to twice its length এটো বাৰু ঠিক আছে তো আমি মকন পিছত কম সিনথেটিক ৰাবাৰটো তাৰ আগত আমি প্ৰথম নেচাৰেল ৰাবাৰৰ বিষয়ে ডিটেইলছত পঢ়িলো সো নেচাৰেল ৰাবাৰ বুজি পালে এটো আছে কি পলিআইসোপ্রিন হয় ঠিক আছে পলিআইসোপ্রিন তাৰমানে আইসোপ্রিনক পলিমাৰাইজ কৰি যেটো পাম হেতুই নেক্সট আছে ভালকানাইজেশন অফ ৰাবাৰ এটা ভালকানাইজেশন মানে কি সিনথেটিকটো মই অকন পিছলৈ থৈছো প্ৰথম আমি ৰাবাৰ চালো আৰু ৰাবাৰৰ ভালকানাইজেশন মানে কি হয় চোৱা The natural rubber has the following disadvantages. প্ৰথম কথাটো হল কি it is soft and sticky and become even more so at high temperature and brittle at low temperature. It is soft and sticky and becomes even more so at high temperature and brittle at low temperature. So sticky হৈ যায় soft আৰু sticky আঠা নিচিনা হৈ যায় কোমল হয় আৰু খুব sticky হয় বিশেষকৈ হাই টেম্পাৰেচাৰত সেই stickinessটো আৰু বাঢ়ি যায় So therefore rubber is generally used in a narrow temperature range কাৰণ বেছি টেম্পাৰেচাৰ কি হ'ব sticky হৈ গুছি যাব মেল্ট হৈ যোৱা টাইপ হৈ যাব সো ইয়াক এটা নরমাল টেম্পারেচার ৰেঞ্জত ইউজ কৰিব পাৰি where is elasticity is maintained এই টেম্পাৰেচাৰত elasticity মেইনটেইন হৈ থাকিব নেক্সট আহিলে যে it has large water absorption capacity has low tensile strength and low resistance to abrasion So, কি হয় water absorption capacity থাকে কি water absorb কৰিব পাৰে আৰু লগতে কি আছে low tensile strength and low resistance to abrasion তাৰমানে কি ক'লে it has large water absorption capacity খুব বেছি water absorption কৰিব পাৰে has low tensile strength কম ঠিক আছে টাইম দিলে ছিগি যাব পাৰে and low resistance to abrasion মানে ধৰা আঘাত পোৱা মানে এনেকা ধৰণে আছুৰি দিলে যেটো এটো abrasion বুলি কয় তো তেনেকুৱা ধৰণৰ তাক পটককে তাৰমানে কোমল হয় তাৰমানে বস্তু কাট খাই যাব পাৰে
it is not resistant to the action of organic solvent. It is not resistant to action of organic solvent. Organic solvent যদি আমি দি দিও তেতিয়ালে কি corrode হৈ যাব পাৰে, কি destroy হৈ যাব পাৰে, ঠিক আছে। সো organic solventor প্ৰতি কি resistant, এটা মানে organic solventor resistant নহয়, বুজি পালে। তাৰপিছতে ক'লে কি it is easily attacked by oxygen and other oxidizing agent. কি খুব সহজে attack কৰিব পাৰে, অক্সিজেন বা যিকোনো oxidizing agent দি পেলাই আমি কি কৰিব পাৰো, তাক attack কৰিব পাৰো, ঠিক আছে। অক্সিজেন বা যিকোনো অক্সিডাইজিং এজেন্ট দি পেলাই আমি তাক কি কৰিব পাৰো, attack কৰিব পাৰো, easily attacked by oxidizing agents. To improve all these properties, natural rubber is vulcanized by heating it with 5% sulfur at 373 to 415 Kelvin. So vulcanization মানে কি, heating of rubber with 5% sulfur is called vulcanization. কথাটো বুজি পালা? What is vulcanization? Vulcanization of rubber means heating of rubber with 5% sulfur at 373 to 415 Kelvin. এই প্ৰসেছটোকে কি বুলি কোৱা হয়, ভালকানাইজেশ্যন বুলি কয়। ৰাবাৰৰ লগত সালফাৰ দি পেলাই হিট কৰি দিও, সেই প্ৰসেছটো কৰি পেলাই কি কৰা হয়, ভালকানাইজ কৰা হয়। আৰু এই ভালকানাইজ কৰাৰ মূল উদ্দেশ্যটো কি হয়, এই যে যিবিলাক আমি ডিসএডভান্টেজ পাইছিলো ৰাবাৰৰ, সেই ডিসএডভান্টেজ বিলাক নাইকিয়া কৰিবৰ কাৰণে। The vulcanized rubber thus obtained has excellent elasticity over a large range of temperature, has low water absorption tendency, and is resistant to the action of organic solvent and oxidizing agents. বুজি পালানে? নৰ্মেলি যদি আমি নেচাৰেল ৰাবাৰটো যেনেকৈ পাওঁ তেনেকৈ ইউজ কৰি যদি দিওঁ তেতিয়াহ'লে তাত এই প্ৰব্লেমবিলাক পাব, যোনবিলাক আমি অলৰেডি ডিছকাছ কৰি গ'লো। সেই প্ৰব্লেমছবিলাক নাইকিয়া কৰিবৰ কাৰণে কি কৰোঁ, আমি তাক ছালফাৰৰ লগত হিট কৰি দিওঁ এট 373 to 415 কেলভিন। আৰু সেই প্ৰচেছটোকে আমি কি বুলি কওঁ, ভালকানাইজেশ্যন বুলি কওঁ। আৰু ভালকানাইজেশ্যন কৰাৰ পিছত যিটো ৰাবাৰ ওলাব, দ্য ভালকানাইজড ৰাবাৰ thus obtained has excellent elasticity over a wide range of large range of temperature. আগৰটো এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ ৰেঞ্জ যদি ইউজ কৰিব পাৰিছিলো, অকমান টেম্পাৰেচাৰ বঢ়াইলে কি হ'ব, গলি গুচি যাব, কিন্তু ভালকানাইজ কৰাৰ পিছত সি সহজে গলি নাযায়। has low water absorption tendency, আগৰ কি আছিলে, water পালে এবজৰ্ব কৰি লৈছিলে, এতিয়া water absorption capacity low হৈ যাব after vulcanization, and is resistant to the action of organic solvent and oxidizing agent. Next is synthetic rubber. So synthetic rubber is any vulcanized rubber like polymer. Any vulcanized rubber like polymer which has high elasticity. Actually, synthetic rubbers are either homopolymers of 1,3-butadiene derivative or copolymer of 1,3-butadiene or its derivative with another unsaturated monomer. So synthetic rubber bilak ki hoy, synthesis kori man made, naturally occurring নহয়। So তাহাঁতবোৰ normally কি হয়, তাহাঁতৰ elasticity power bilak কি হয়, বেছি হয়। নৰ্মেল ৰাবাৰটো যিমান ইলাষ্টিচিটি থাকে, সিনথেটিক ৰাবাৰৰ তাহাঁতৰ ইলাষ্টিচিটি বেছি হয়। আৰু একচুৱেলি সিনথেটিক ৰাবাৰ মানে কি হয়, দে আৰ আইডাৰ হোমোপলিমাৰ অফ 1,3-butadiene ডেৰিভেটিভ, ঠিক আছে, 1,3-butadiene ডেৰিভেটিভ। এই আইসোপ্ৰিনটো কি হয়, 1,3-butadiene নহয় জানো, একেটাই বস্তু আছিলে, মনোমাৰ একেটাই হ'ব, খালি তাৰ ডেৰিভেটিভছ বুলি কৈছো, তাৰমানে অকমান বেলেগ কিবা কিবি লাগি থাকিব। অৰ কোপলিমাৰ অফ 1,3-butadiene অৰ ইটছ ডেৰিভেটিভ উইথ আনাদাৰ আনসেচুৰেটেড মনোমাৰ। যে অন্য কিবা ডাবল বন্ড থকা মনোমাৰ এটাৰ লগত যদি আমি 1,3-butadiene লগ লগাই পেলাই এটা পলিমাৰ ফৰ্ম কৰি দিওঁ, তেতিয়াহ'লে তাক আমি কি ক'ব পাৰোঁ, সিনথেটিক পলিমাৰ, সিনথেটিক ৰাবাৰ বুলি ক'ম। তাৰমানে এই 1,3-butadiene থাকিবই লাগিব, এইটো হৈছে মেইন ইউনিট ৰাবাৰৰ, ঠিক আছে। ৰাবাৰৰ মেইন ইউনিটটো কি, 1,3-butadiene বা আইসোপ্ৰিন। এই যে আমি আইসোপ্ৰিন বুলি যে কৈছিলো, এইটো ৰিপিটিং ইউনিট, এই আইসোপ্ৰিনটোৱে কি হয়, 1,3-butadiene। কেমিকেল নামটো কি হ'ব, আইপিচি নামটো 1,3-butadiene নহ'ব জানো, 1,3-butadiene, বুজি পালানে? সো 1,3-butadieneৰ লগত যদি বেলেগ কিবা মনোমাৰ লগাই পেলাই আমি তাক পলিমাৰ কৰি দিওঁ, বা নহলে 1,3-butadieneৰ বেলেগ ডেৰিভেটিভ লৈ পেলাই যদি আমি তাক পলিমাৰাইজ কৰোঁ, তেতিয়া আমি কি পাম, সিনথেটিক ৰাবাৰ পাম। নেক্সট আৰু এটা টাইপৰ ৰাবাৰ আছে, সেইটো হৈছে কি, যে নিঅপ্ৰিন। নিঅপ্ৰিনটো কি হয় চোৱা, নিঅপ্ৰিন অৰ পলিক্লৰোপ্ৰিন ইজ ফৰ্ম বাই ফ্ৰী ৰেডিকেল পলিমাৰেশ্যন অফ ক্লৰোপ্ৰিন। এইটো হৈছে ক্লৰোপ্ৰিন, দেখিছেনে, 1,3-butadiene টাইপে, তাৰ লগত জাষ্ট ক্লৰিন লাগি আছে। তো এইটো কৰিলে কি হ'ব, পলিমাৰাইজ হ'ব। পলিমাৰাইজটো কেনেকৈ হ'ব বুজি পাইছানে, জাষ্ট এইডাল ডাবল বন ইয়ালৈ দি দিয়া, আৰু এইডাল ডাবল বন কি হ'ব, ইয়ালৈ উঠি যাব। চ' ইয়াৰ লগত যাতে কণ্টিনিউ হ'ব। চ' ইয়াত এইটো ডাবল বন আহিলে, এইফালেতো ই গৈ পেলাইতো কণ্টিনিউ হৈ পেলাই এইডাল এনেকৈ গ'ল, তো এইটো CH2 হৈ যাব। ইয়াৰ নিগেটিভ চাৰ্জটো কি হ'ব, নিগেটিভ চাৰ্জৰ লগত আৰু এডাল বন ফৰ্ম হ'ব, ইয়াত এনেকৈ বাঢ়ি গৈ থাকিব। চ' এইটো হ'ব নিঅপ্ৰিন, বুজি পালানে? এইটো হ'ল ক্লৰোপ্ৰিন, এইটো হৈ গ'ল নিঅপ্ৰিন। চ' ইট ইজ ইউজ ফৰ মেনুফেকচাৰিং কনভেয়ৰ বেল্টছ, গাস্কেটছ এণ্ড হুজেছ, হুজ পাইপবিলাক বা গাস্কেট
এইবিলাক গেছৰ কি কয় প্ৰেছাৰ কুকাৰৰ যিটো আমাৰ গ্ৰাছকেট যে থাকে যে সেই তেনেকুৱা ধৰণৰ কিছুমান বা অন্য যিকোনো বস্তু গ্ৰাছকেট বা হুচ এইবিলাক বনাবৰ কাৰণে কনভেয়ৰ বেল্ট এইবিলাক বনাবৰ কাৰণে আমি নিঅ'প্ৰিনটো ইউজ কৰোঁ চ' নিঅ'প্ৰিন কি হয় জাষ্ট ক্ল'ৰ'প্ৰিনৰ পলিমাৰ চ' পলিক্ল'ৰ'প্ৰিন চ' ইয়াৰ নিঅ'প্ৰিনটোক আমি কি বুলি ক'ব পাৰোঁ পলিক্ল'ৰ'প্ৰিন বুলিও আমি ক'ব পাৰোঁ নেক্সট আহিলে বুনাএন বুনাএন is obtained by copolymerization of 1,3-butadiene and acrylonitrile in the presence of peroxide catalyst. So বুনাএন টো কি হয় acrylonitrile আৰু 1,3-butadiene লগত যদি আমি দুটা মিক্স কৰি দিওঁ তাৰমানে এটা কোপলিমাৰেশ্যন কৰোঁ তেতিয়াহ'লে কি হ'ব আমি বুনাএন পাম বুজি পাইছেনে কেনেকৈ পলিমাৰেশ্যন ইয়াৰ পৰা জাষ্ট ইয়ালৈ গুচি যাব এইডালে গৈ ইয়াৰ লগত লগ লাগি যাব ই আকৌ এনেকৈ গুচি আহিব তো এইটো কি হ'ব CH2 CH ডাবল বন্ড CH ঠিক আছে তাৰপিছত কি হ'ব CH2 তাৰ লগত এইটো CH2 লগ লাগি যাব CH2 তাৰপিছত কি হ'ব CH আৰু তাৰ লগত CN আৰু এইফালে গৈ পেলাই এইডাল চেইন কি হ'ব এনেকৈ কণ্টিনিউ হ'ব এইডাল কি হৈছে এনেকৈ কণ্টিনিউ হৈছে তো এইটো হৈছে বুনাএন পলিমাৰ বুজি পালানে চ' ইট ইজ ইউজড ইন মেকিং অইল চিলছ টেংক লাইনিং এটচেট্ৰা এইবিলাকৰ কাৰণে আমি বুনাএন পলিমাৰটো ইউজ কৰোঁ খুব ইম্পৰ্টেণ্ট দেই এইটো আহে পৰীক্ষাত বুনাএন কি বস্তু এইটো হৈছে এটা কি হয় এটা ৰাবাৰ আৰু ইয়াৰ মনোমাৰটো কি হয় 1,3-butadiene আৰু একাইল'নাইট্ৰাইল ঠিক আছে 1,3-butadiene আৰু একাইল'নাইট্ৰাইল নেক্সট আহিলে এক্সপ্লেইন দ্য ডিফাৰেন্স বিটুইন বুনাএন এণ্ড বুনাএছ both bunaen and bunaease are synthetic rubber and are copolymers in nature they differ in their constituents so দুইটাই কি হয় synthetic rubber হয় আৰু দুইটাই কি হয় copolymer হয় only difference to ক'ত থাকে তাতো constituent গিটা bunaen টো হৈছে constituents are buta 1,3-diene and acrylonitrile যোনটো আমি অকমান আগত পঢ়ি গলো 1,3-butadiene আৰু acrylonitrile আৰু bunaease টো কি হয় 1,3-butadiene বা buta 1,3-diene and styrene এইটো হৈছে বিউটাডাইন আৰু একাইল'নাইট্ৰাইল আৰু বুনাএছ বুলি ক'লে কি হ'ব বিউটাডাইন আৰু ষ্টাইৰিনৰ পৰা এছটো আহিছে তাৰমানে বুজি পাইছেনে আৰু একাইল'নাইট্ৰাইলৰ পৰা এনটো আহিছে চ' বিউটাডাইন আৰু একাইল'নাইট্ৰাইল হ'লে বুনাএন আৰু বিউটাডাইন আৰু ষ্টাইৰিন হ'লে কি হ'ব বুনাএছ দে কনডেন্স ইন দ্য প্ৰেজেন্স অফ ছ'ডিয়াম চ' দুইটাই কি হয় ইয়াত কনডেনচেশ্যন পলিমাৰেশ্যন হয় আৰু হৈ পেলাই আমাৰ ফৰ্ম হয় চ' বুনাএছটো ইয়াত কৰি পেলাই দেখুওৱা হৈছে 1,3-butadiene আমি বুনাএনটো আগতে দেখিলোৱেই আগৰ পেজটোত আমি বুনাএন কেনেকৈ প্ৰিপেয়াৰ হৈ দেখিলোঁ বুনাএছটো চাই লোৱা ইট ইজ এ কোপলিমাৰ অফ 1,3-butadiene and styrene and it is prepared by polymerization of these components in the ratio of 3:1 mixture in presence of sodium চ' কি হ'ব এই বনডাল ইয়ালৈ গুচি যাব তাৰপিছতে কি হ'ব এইডাল গৈ পেলাই ইয়াত লাগিব চ' তাৰপিছত এইটো ইয়ালৈ আহিব এনেকৈ ধৰণৰ হ'ব উল্টা হ'ব কথাটো প্ৰথম ইয়াৰ পৰা যাব এইডাল গৈ পেলাই ইয়ালৈ যাব তাৰপিছতে এইটো ইয়াত কাৰ্বনত আহিব ই গৈ পেলাই ইয়াত যাব এনেকৈ হ'ব ঠিক আছে তো আল্টিমেটলি গোটেইকেইটা জইন হৈ পেলাই CH2 CH ইয়াত আহি যাব ডাবল বন্ড CH এইটো তাৰমানে ডাবল বন্ড থকা জেগাবিলাক ছিংগল বন্ড কৰি দিবা ছিংগল বন্ড থকা জেগাবিলাকত ডাবল বন্ড কৰি দিলে চিম্পল কথা ডাবল বন্ড থকা জেগাবিলাকত ছিংগল বন্ড থকা জেগাবিলাকত ডাবল বন্ড কৰি দিবা চ' CH2 ডাবল বন্ড আছিলে ইয়াত কি হ'ব CH2 ছিংগল বন্ড CH ছিংগল বন্ড আছিলে ইয়াত কি হ'ব CH ডাবল বন্ড CH2 ডাবল বন্ড আছিলে এতিয়া কি হৈ যাব CH2 ছিংগল বন্ড এইটো ডাবল বন্ড আছিলে চ' এতিয়া কি হৈ যাব ছিংগল বন্ড চ' যেতিয়া পলিমাৰ ফৰ্ম কৰিবা কি হ'ব ডাবল বন্ডবিলাক ছিংগল বন্ড কৰি দিবা ছিংগল বন্ডবিলাক ডাবল বন্ড কৰি দিবা তেতিয়া তুমি পলিমাৰটো পাই যাবা চ' এইটো হৈছে বুনাএছৰ পলিমাৰ নেক্সট আহিলে বুনাএন এইটো অলৰেডি আমি পঢ়িলোৱে যে বিউটা 1,3-diene আৰু একাইল'নাইট্ৰাইল তেতিয়া কি হ'ব বুনাএন ইয়াৰ ডিফাৰেন্সটো দেখাবৰ কাৰণে দুটা একেলগে কৰি থোৱা আছে বুনাএছ এইটো হৈছে বুনাএছ আৰু এইটো হৈছে বুনাএন নেক্সট আহিলে এৰেঞ্জ দ্য ফলোয়িং পলিমাৰ ইন ইনক্ৰিজিং অৰ্ডাৰ অফ দেয়াৰ ইণ্টাৰমলিকুলাৰ ফৰ্চেছ নাইলন 66 বুনাএছ আৰু পলিথিন ইণ্টাৰমলিকুলাৰ ফৰ্চেছ ক'ত বেছি হ'ব যে অন দ্য বেচিছ অফ ইণ্টাৰমলিকুলাৰ ফৰ্চেছ polymers are classified as elastomer, fiber and plastics. And the increasing order of intermolecular forces is सबसे कम कोट থাকে elastomer. তাতছে বেছি কোট থাকে প্লাষ্টিক. তাতছে বেছি কোট থাকে ফাইবাৰ. বুজি পালানে? সো প্ৰথম আহিলে আমাৰ কি আছে? প্ৰথম নাইলন 66 বুনাএছ আৰু পলিথিন. ইয়াৰ ভিতৰত सबसे কম ইলাস্টোমাৰ মানে কি ৰাবাৰ. সো ৰাবাৰ কোনটো হয় ইয়াত? বুনাএছটো ৰাবাৰ নহয় জানো? সো सबसे কম আহিব কি বুনাএছ. তাৰপিছত কি হয় প্লাষ্টিক. প্লাষ্টিক মানে নৰ্মেল যিবোৰ এডিশন পলিমাৰ আমি পাম. সো এইটো কি হ'ব? পলিথিনটো প্লাষ্টিক নহয় জানো? সো তাৰপিছত আহিব পলিথিন. আৰু লাষ্টত আহিব কি ফাইবাৰ.
ফাইবাৰটো কি হয় ইয়াত নাইলন 66 এইটো ডেক্ৰন বুলি কোৱা নাই পলিষ্টাৰ বুলি কোৱা নাই পলিষ্টাৰ কি কাপোৰ নাথাকে জানো তো ফাইবাৰে হ'ব ঠিক আছে সো ফাইবাৰটোৰ কি হ'ব ইয়াত যেটো ইন্টাৰমলিকুলাৰ ফোর্স অফ অ্যাট্রাকশন সবচেয়ে বেছি থাকিব নেক্সট আহিলে নাইলন 6 নিওপ্ৰিন আৰু পলিভিনাইল ক্লোৰাইড এটা ইয়াৰ ভিতৰত ৰাবাৰ কোনটো সোৱা নিওপ্ৰিনটো ৰাবাৰ নহয় জানো তো তাত সবচেয়ে ইন্টাৰমলিকুলাৰ ফোর্স অফ অ্যাট্রাকশন কম থাকিব পিভিসি কি হয় পিভিসি পাইপ থাকে না পাইপটো কি হয় প্লাষ্টিক নহয় জানো সো তাৰপিছত কি হ'ব পলিভিনাইল ক্লোৰাইড প্লাষ্টিক একেবাৰে লাষ্টত কি হ'ব নাইলন 6 কাৰণ নাইলন 6 টো কি হয় এটা ফাইবাৰ হয় সো নাইলন 66 হক বা নাইলন 6 হয় ইহঁতি কি হয় ফাইবাৰ হয় এটো মনত ৰাখিবা কাৰণ সেইবিলাক নৰমালি ডেক্ৰন বা ৰেয়ন বা এইবিলাক কি হয় এই বস্তু থ্ৰেড নবনায় জানো খুটা বনায় এইবিলাকৰ পৰা আমি কাপোৰ বনাব পাৰোঁ সো এইবিলাক কি হয় ফাইবাৰ বুজি পালা না কথাটো সো এইটো চাবা নেক্সট আহিলে ৰাইট দ্য মনোমাৰ ইউজ ইন গেটিং দ্য ফলোইং পলিমাৰ্স ৰাইট দ্য মনোমাৰ ইউজ ফৰ গেটিং দ্য ফলোইং পলিমাৰ্স প্ৰথম আহিলে পলিভিনাইল ক্লোৰাইডৰ কাৰণে কি ইউজ কৰোঁ আমি ভিনাইল ক্লোৰাইডটো কি আছিলে CH2Cl একেলগে লিখিলে এইটো কি হ'ব CH2 ডাবল বন্ড CH এই ডাইৰেক্ট ডাবল বন্ডত লাগি থাকিলে এইটো ভিনাইল পজিশন বুলি নকওঁ জানো আমি এইটো ভিনাইল ক্লোৰাইড নেক্সট আহিলে টেফলনটো কি CH2 CF2 এটা আমি একেলগে লিখিলে কেনেকুৱা হ'ব এনেকুৱা CF2 এইটো কি আছে টেফলন নহয় জানো টেট্ৰাফ্লুৰোইথেন তাক কম্বাইন কৰিলে কি হ'ব টেফলন নেক্সট আহিলে বেকেলাইটটো কি আছে ফিনল ফৰ্মেলডিহাইড আছে জানো ফিনল ফৰ্মেলডিহাইড ৰিজিন তো এইটো ফিনল আৰু ফৰ্মেলডিহাইড ইহঁতৰ পৰা আমি কি বনাম বেকেলাইটছ নেক্সট কুৱেশ্যনটো আহিলে যে ৰাইট দ্য নেম এণ্ড ষ্ট্ৰাকচাৰ্ছ অফ দ্য মনোমাৰ অফ দ্য ফলোইং প্ৰথম আহিলে বিউনাইছ মনত ৰাখিবা 1,3-বিউটাডাইন আৰু ষ্টাইৰিন হ'ব মনোমাৰবিলাক মনত ৰাখিব লাগে আমি বিউনাইছ 1,3-বিউটাডাইন ষ্টাইৰিন বিউনা এন 1,3-বিউটাডাইন একাইলনাইট্ৰাইল তাৰপিছত আহিলে ডেক্ৰন ইথিলিন গ্লাইকল টু ইথিলিক এচিড তাৰপিছত আহিলে নিওপ্ৰিনটো কি হয় আইচোপ্ৰিন নিওপ্ৰিনৰ কি হ'ব ক্লৰোপ্ৰিন ঠিক আছে নিওপ্ৰিনৰ মনোমাৰ ইউনিটটো কি ক্লৰোপ্ৰিন তাৰপিছত আহিলে যে আইডেন্টিফাই দ্য মনোমাৰ ইন দ্য ফলোইং ষ্ট্ৰাকচাৰ্ছ এইটো কিহৰ ষ্ট্ৰাকচাৰ আছিলে এইটো চাবা ইয়াৰ আমাৰ মনোমাৰিক ইউনিটকেইটা কি আছিলে হেক্সামিথিলিন ডাইএমাইন আৰু কি আছিলে নৰ্মেলি এই বস্তুটো একচুৱেলি আমাৰ নাইলন 66ৰ নিচিনা নাইলন 66ত কি আছিলে এডিপিক এচিড আৰু হেক্সামিথিলিন ডাইএমাইন আছিলে সো এটা পাৰ্ট আহিছিলে হেক্সামিথিলিন এইটো কি আছিলে হেক্সামিথিলিন ডাইএমাইন নহয় জানো হেক্সামিথিলিন ডাইএমাইন আৰু এইটো কি এইটো ইউনিট ক'ৰ পৰা এডিপিক এচিডৰ পৰা আহে কিন্তু এডিপিক এচিডৰ এইটো কি আছিলে CH2 কিন্তু এইটো কি আছে CH2 আছে ইয়াত সেইটো একচুৱেলি এইটো নাইলন 66 নহয় তেনেকুৱা টাইপৰ এটা পলিমাৰ কিন্তু এচিডটো বেলেগ হেক্সামিথিলিন ডাইএমাইন ঠিক আছে এচিডটো বেলেগ এচিডটো ইয়াত কি হয় CH2 মাজত 8টা আছে এই নামটো হৈছে সেবাসিক এচিড ঠিক আছে সেবাসিক এচিড সো সেবাসিক এচিড আৰু হেক্সামিথিলিন ডাইএমাইন দুইটা জয়েন কৰিলে আমি এইটো কম্পাউণ্ড পাম নেক্সট আহিলে এইটো কি হয় মেলানিন আৰু ফৰ্মেলডিহাইড এইটো আছে মেলানিন আৰু এইটো আছে ফৰ্মেলডিহাইড এইটো আমি কি পাইছিলো মেলানিন ফৰ্মেলডিহাইড পলিমাৰ বা মেলানিন ফৰ্মেলডিহাইড ৰেজিন আগতে ডিসকাস কৰি আহিছো ঠিক আছে তো তাৰপিছতে আহিলে যে বায়োডিগ্ৰেডেবল পলিমাৰ খুব ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে বায়োডিগ্ৰেডেবল পলিমাৰ চাবা হোৱাট ইজ বায়োডিগ্ৰেডেবল পলিমাৰ হুইচ disintegrate by themselves over a period of time due to the environment degradation by bacteria etc. are called biodegradable polymer. ঠিক আছে যিবিলাক এনভায়ৰনমেন্টত থাকিলে ব্যাকটেৰিয়া বিলাকে তাহাঁতক কি কৰিব পাৰে ডিগ্ৰেড কৰিব পাৰে তাহাঁতক কি কৰিব ভাঙি দিব পাৰে সেইবিলাকো আমি কি বুলি কম বায়োডিগ্ৰেডেবল পলিমাৰ এক্সাম্পল PHBV পলি বিটা হাইড্ৰক্সি বিউটাৰেট কো বিটা হাইড্ৰক্সি ভ্যালেৰেট কমা নাইলন 2 নাইলন 6 etc. সো এইবিলাক হৈছে কি বায়োডিগ্ৰেডেবল পলিমাৰ এটা আছে PHBV যাক আমি কম পলি বিটা হাইড্ৰক্সি বিউটাৰেট কো বিটা হাইড্ৰক্সি ভ্যালেৰেট নামটো কিন্তু মনত ৰাখিবা দেই পৰীক্ষাত আহিব কিন্তু আৰু লগতে কি আছে নাইলন 2 নাইলন 6 etc. ঠিক আছে সো এটো কেনেকে বনাও সোৱা PHBV কেনেকে বনাও এটো আছে 3 হাইড্ৰক্সি বিউটানোইক এসিড আৰু আছে 3 হাইড্ৰক্সি পেন্টানোইক এসিড সো 3 হাইড্ৰক্সি বিউটানোইক এসিড আৰু 3 হাইড্ৰক্সি পেন্টানোইক এসিড দুইটা যেতিয়া জয়েন কৰি পেলাই আমি পলিমাৰটো বনাম তেতিয়া আমি কি পাম PHBV পাম PHBV ঠিক আছে তো এটো স্ট্ৰাকচাৰটো চাবা মেইনলি পলিমাৰ গিটা মনত ৰাখি প্লাই এটো কিন্তু গুটেটো মনত ৰাখিবা দেই এটো গুটে সিস্টেমটো মনত ৰাখিবা ঠিক আছে সো এটো হৈছে আমাৰ বায়োডিগ্ৰেডেবল পলিমাৰ PHBV তাৰপিছত আৰু এটা বায়োডিগ্ৰেডেবল পলিমাৰ আছে নাইলন 2 নাইলন 6 ইট ইজ এ অল্টাৰনেটিং polyamide copolymer of glycine NH2CH2COOH and aminocaproic acid ইয়াৰ পলিমাৰ ইউনিট গিটা কি হয় মনোমাৰ ইউনিটটো গ্লাইসিন আৰু aminocaproic acid এই দুটা যেতিয়া মিক্স হৈ পেলাই পলিমাৰ হ'ব তেতিয়া আমি কি পাম এটো নাইলন 2 নাইলন 6 গ্লাইসিন
আৰু এমিনো কেপ্ৰইক এচিড ইহঁত দুটা যেতিয়া কোপলিমাৰ হ'ব তেতিয়া কি হ'ব এইটো নাইলন টু নাইলন 6 হ'ব ঠিক আছে এইটো এটা বায়োডিগ্ৰেডেবল পলিমাৰ সো এই দুটা বস্তু মনত ৰাখিবা ঠিক আছে সো আজিলে ইমানতে থাকক এখিনি আছে এইটো চেপ্টাৰ অলমোস্ট কমপ্লিট হ'ল আৰু এটা কোৱেশ্চন আছে এইটো অলৰেডি পিডিএফ টো দিয়া আছে তোমালোকে চাই লবা তো এইটো ক্লাছ মই ইমানতে সামৰিছোঁ ঠিক আছে থেংক ইউ